মই তোমালোকক ইন্ট্ৰোডিউস কৰিছো আজি ক্ৰিষ্টেল ফিল্ড থিওৰিৰ ওপৰত ফাৰ্স্ট পইণ্টটো হৈছে যে লিগান ট্ৰানজিশন মেটেল কমপ্লেক্সত লিগান বিলাকক কনসিডাৰ কৰা হ'ব পইণ্ট চাৰ্জ ইয়াত এটা লিগান যেন কৈছে যে তোমালোকে মোক এজ এ পইণ্ট চাৰ্জ মোক লবা মোক পইণ্ট চাৰ্জ হিচাপে কনসিডাৰ কৰিবা আৰু পইণ্ট চাৰ্জ বুলি যদি ক'বলৈ যোৱা যায় তোমালোকে ইলেক্ট্ৰিচিটি এইবিলাক পঢ়িছাই যদি এটা নেগেটিভ চাৰ্জ আহে তাৰ সাৰাউন্ডিংত যেটো ফিল্ড জেনাৰেট হ'ব হেতু কোৱা হ'ব নেগেটিভ ফিল্ড যেটো কোৱা হ'ব ইলেক্ট্ৰিক্যাল ফিল্ড যদি নেগেটিভ হয় তেতিয়া অ্যাট্ৰাক্ট কৰিব পজিটিভ যদি হয় তেতিয়া ৰিপিল কৰিব নেই পজিটিভ হলে ৰিপিল কৰিব আৰু নেগেটিভ হলে কি কৰিব অ্যাট্ৰাক্ট কৰিব পইণ্ট নম্বৰ 2 টা আহিছো লিগান যিখিনি আমি পাম সেইখিনি কনসিডাৰ কৰিম এজ এ পইণ্ট অফ নেগেটিভ চাৰ্জ আমি প্ৰথম কনসিডাৰ কৰিলো লিগান এনায়ন হ'ব পাৰে নিউট্ৰেল হ'ব পাৰে যদি এনায়ন হয় তেতিয়া আমি তাক কনসিডাৰ কৰিম এজ এ পইণ্ট অফ নেগেটিভ চাৰ্জ আৰু যদি কি নিউট্ৰেল মলিকুল হয় তেতিয়া আমি কনসিডাৰ কৰিম যিকিটা ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব পাৰে যেনেকে NH3 এই দুটা ইলেক্ট্ৰন আছে যিকিটা কি মেটেলক ডোনেট কৰিব পাৰে সেইকিটাকো কনসিডাৰ কৰিম as the negative end of the molecular dipole আমি কনসিডাৰ কৰিম so detail discussions to কৰিবলে যাওতে ইয়াত মই -2 প্ৰেডিক্ট কৰিছো ইয়াত মই -2 লৈছো আৰু সেই -2 মই কৈছো এতিয়া এনায়নৰ এইটো এটা এতিয়া তোমালোকে যদি মন কৰা এই যি নাইট্ৰজেনৰ ওচৰত দুটা লোন পেয়াৰছ আছে এটা যেটো লোন পেয়াৰ আছে এই লোন পেয়াৰটো মেটেলক ডোনেট কৰিব পাৰে আৰু সেই লোন পেয়াৰটো মই কনসিডাৰ কৰি নেগেটিভ ইন ঠিক আছে একেদৰে নেগেটিভ লিগান্ডস বিলাকতো কথাই নাই সেইখিনি তোমালোকৰ কাৰণে যথেষ্ট সহজ গতিকে সেই ধৰণেৰে আমি পইণ্ট নম্বৰ 2 কনসিডাৰেচন কৰিলো এতিয়া যেটো লিগান্ড হ'ব হেতু যেহেতু মাইনাস থাকিব সেই মাইনাসটোক লৈ পেলাই আমি ডি অৰবিটেলত আমি ইমাজিন কৰিম আৰু ইমাজিনেশনত সেই যেটো ইলেক্ট্ৰিক ফিল্ড আমাৰ জেনাৰেট হ'ল সেই যেটো ইলেক্ট্ৰিক ফিল্ড এইটো মাইনাস এটা চাৰ্জ আছে যেহেতু আমি পইণ্ট চাৰ্জ হিচাপে লিগান্ড বিলাকক ইমাজিন কৰিলো হি এখন ফিল্ড ক্ৰিয়েট কৰিব আৰু সেই ফিল্ডখনক মই কম ইলেক্ট্ৰিক্যাল ফিল্ড যেতিয়া লিগান্ড এটা মেটেলৰ এপ্ৰোচৰলৈ আহিব বা মেটেলৰ কাষ চাপি আহিব সেই মেটেলৰ অৰবিটেল বিলাক যিবিলাক অৰিজিনালি সমান আছিল বা ডিজেনাৰেট আছিল বা তেহেতৰ শক্তি সমান আছিল সেই অৰবিটেলৰ সেট বিলাকো কিন্তু এতিয়া চেঞ্জ হ'বলৈ আৰম্ভ কৰি দিয়ে আৰু সেই যেটো চেঞ্জিং সেইটো ডিপেন্ড কৰিব তেহেতৰ শেপ বিলাকৰ ওপৰত ডিপেন্ড কৰিব আমি যদি শেপ বিলাক কনসিডাৰ কৰো মই ইয়াত পাঁচটা ডি অৰবিটেল দেখুৱাইছো প্ৰথমটো আছে dx2y2 অৰ্থাৎ এক্সিস x আৰু y এক্সিসত লিগান্ডটো অকুপাই কৰিব যদি dxy লোৱা যায় তেতিয়া কি হ'ব x আৰু y প্লেনৰ মাজত থাকিব তাৰমানে x প্লেনতো আছে y প্লেনতো থাকিব একেদৰে যদি তোমাক dyz দিয়ে তেতিয়া y আৰু z এক্সিসত থাকিব এটো বুজাবলে মই নেক্সট স্লাইডত আৰু অকমান ডিটেইলছ কৈ দিম তোমালোকে হয়তো ইয়াত ধৰিব নোৱাৰিবও পাৰিয়া ইয়াত যদি মন কৰা এই যিখন প্লেন সেই প্লেনখন হৈছে এইখন যিখনত আছে x ত আছে আৰু y z ত আছে কিন্তু y ত নাই কাৰণ y এক্সিসৰ ফালে হি আগবাঢ়ি অহা নাই ইয়াত যদি মন কৰা ই কিন্তু y এক্সিসৰ ফালে আগবাঢ়ি আহিছে তেতিয়া হেতু কাৰণে ই y ত আছে আৰু z ত আছে ঠিক একেদৰে ইয়াত x এক্সিসৰ ফালেহে আগবাঢ়ি আহিছে হেতু কাৰণে এটো dxy হৈছে আৰু ইয়াত যদি মন কৰা শেষৰটো হৈছে dz2 যেটো তোমাৰ অকল z এক্সিসত আছে z এক্সিসত থাকিলে তাক কোৱা হ'ব dz2 গতিকে যিকিটা অৰবিটেল ডিফাৰেন্ট শেপ থাকিব আৰু সেই শেপ বিলাকৰ ওপৰত বেস কৰি তেহেত বিলাকক এনাৰ্জেটিক্যালি ইলেক্ট্ৰিক্যাল ফিল্ডত
সেই এনাৰ্জিটো যেহেতু সমান আছিল সেটো কিন্তু এতিয়া চেঞ্জ হ'বলৈ আৰম্ভ কৰিব বা কি সেপাৰেশনস বা তাৰ ডিজেনাৰেসিটো ব্ৰেক আপ হ'ব ডিজেনাৰেসিটো ব্ৰেক আপ হৈ গুছি যাব সেই কথাটোকে ক্ৰিষ্টেল ফিল্ড থিওৰিৰ মেইন পস্তুলেটস গতিকে এতিয়া আমি হেতু যাও এতিয়া মন কৰা যি ধৰণে s অৰবিটেল তোমালোকে পালা ঠিক একে ধৰণে তুমি p অৰবিটেলও পালা p অৰবিটেলও ঠিক একেই তোমালোকে সেই ধৰণে পাইছিলা আৰু তোমালোকে সেই ধৰণে d অৰবিটেলও তোমালোকে পাইছিলা এতিয়া যি বিলাক অৰবিটেলস তোমালোকে পালা তাত যদি মন কৰা প্ৰথম xy প্লেন যদি কবলে হয় xy প্লেন কোনখনক আমি কম এই যেটো গ্ৰীন প্লেন এই এক্সিস ডাল মই যেহেতু z লৈছো আৰু এই যিডাল এক্সিস এইফালে আহিছে হেডাল সে y আৰু এই যিডাল এইফালে আহিছে সে হেডাল হৈছে গৈ x গতিকে তোমাৰ এই যিখন গ্ৰীন কালাৰ দেখিছা এইখন হৈ গৈছে x লে আগবাঢ়ি আহিছে ওপৰলে গৈছে গতিকে এটো হৈ গল z গতিকে এটো হৈ গল x আৰু z ত আছে একেদৰে ইয়াত যদি মন কৰা এইখন আছে x আৰু এইফালে যেহেতু y গতিকে y এক্সিসটো গৈছে সো এটো হৈ গল xy এইখন হৈ গল yz গতিকে হেতুৰ ওপৰত বেস কৰি আমি এটা এটো ধৰণে জাজ কৰিলো xy এটো জাজ কৰিলো yz এটো ওপৰলে যোৱাটো দেখাইছো ওপৰলে শিফট হ'ব গতিকে সেই ধৰণেৰে বস্তুবিলাকক আমি এক্সিকিউট কৰিম আৰু আমাৰ বেসিক কনসেপ্টটো অকল d অৰবিটেলতে যেহেতু থাকিব গতিকে সমুদায় কনসেন্ট্ৰেচন আমি নিবন্ধ কৰিম আমাৰ অকল এই পাঁচটা অৰবিটেলত যিকিটা dx² - y² dxy dyz gxz আৰু dz² এই পাঁচটা অৰবিটেলৰ ওপৰতে আমি ডিসকাশনস ৰাখিম Point number 4 of jetia point number 4 ot sao ami ki koisu the extent of splitting of the d orbital depends upon the nature and the number of the ligands surrounding it and the charge on the central metal ion gotike tumak ei ji d orbital gita je pala he d orbital kita jetia tehetor shifting hobo iat panchta d orbital সমান কে আছিল কিন্তু সমান হোৱা সত্ত্বেও কিন্তু পিছত হি নিজৰ অক্টাহেড্ৰেল ফিল্ড আৰু টেট্ৰাহেড্ৰেল ফিল্ডত তাৰ চেঞ্জ হৈ গুছি যাব অক্টাহেড্ৰেল ফিল্ডত যদি মন কৰা যিকিটা এক্সিসত আছিল dx² y² আৰু dz² সেইকিটা ওপৰলে গুছি গল বা তেহেতি হাইলি লিফট আপ হল dx² - y² আৰু dz² এই দুইটা কিন্তু ওপৰলে গল নেই এই দুইটা কি হৈ গল ওপৰলে গুছি গল আৰু ইয়াত ওপৰলে যোৱাৰ মূল কাৰণটো হল গৈ কি যে ইয়াত এক্সিসত থাকে গতিকে dx² - y² আৰু dz² এই দুইটাত চেঞ্জ হল কিন্তু ইয়াত মন কৰিবা ইয়াত আকৌ হেতু হোৱা নাই কিয় এই প্লেন বিলাকত এক্সিসত নাই এক্সিসৰ এই এক্সিস ডালত নাই আছে নে বাৰু একো নাই এই ধৰণে ইয়াতো নাই এক্সিসৰ মাজত থাকে এই এক্সিস ডালৰ মাজত যেতিয়া থাকিব তেতিয়া তাক xy কৰবা dyz কৰবা dzx এনেকুৱাকে আমি পাইছো এতিয়া এই যেহেতু অৰবিটেল তিনটা এক্সিস বিলাকৰ মাজত থাকে তেহেতি অক্টাহেড্ৰেল ফিল্ডত তললৈ আহে আৰু এক্সিসত থকা বিলাক ওপৰলে যায় হে একেটা কথাই মই ইয়াতো দেখুৱাইছো যেটো প্ৰেজেন্স অফ 4 লিগ্যান্ড ইন টেট্ৰাহেড্ৰেল ফিল্ড গতিকে ইয়াত সেই ধৰণেৰে dxy dxz আৰু এটা dxy এইগিটা ওপৰলে গল কাৰণ এইগিটা এক্সিসৰ মাজত থাকে এক্সিসত তাথাত তুমি যদি এইগিটা মই আঁকি দেখুৱাই দিছো তেতিয়া তোমালোকে বস্তুটো হয়তো আৰু বেছি ধুনিয়াকে ধৰিব পাৰিবা গতিকে আমাৰ যেতিয়া এক্সিস ডাল আমি আঁকি দিলো এক্সিস এডাল আঁকিলো মই দেখুৱাই দিছো এইডাল ধৰি লোৱা এক্সিস ঠিক আছে এডাল এক্সিস সে x বা y বা এডাল ইডাল এক্সিস এতিয়া যেবিলাক লিগ্যান্ডস থাকিব যিবিলাক লোবস থাকিব
সেই লোব বিলাক এই ধৰণেৰে মাজত থাকিব এইটো a axis ডাল যদি x a axis ডাল হৈ গল সে z তেতিয়া এটো হৈ গল dx zx এটো কব zx তেনেকে যদি তোমাৰ এই লোব বিলাকৰ a axis ডালত থাকে এটো যেনিবা z axis তেতিয়া এটো axisত আছে নে বাৰু এই z axisতে আছে সো এটো হৈ গল dz স্কয়াৰ আৰু ঠিক একেদৰে যদি এডাল x axis এডাল y axis আৰু ই ইয়াত আছে তেতিয়া এটো হৈ গল dx স্কয়াৰ মাইনাস y স্কয়াৰ তাৰ মানে এইবাৰ কিন্তু কথাটো ফুকিয়া হল এবাৰ কি হৈ গল ই ইয়াত আহি গল মন কৰিছা নে ই কি হৈ গল এই লোবত আহি গল এই এক্সিস ডালত আছে যদি এক্সিসত আহি যায় তেতিয়া আমি তাক কি বুলি কব তেতিয়া আমি তাক ইনক্লুড কৰিম এই পাৰ্টটো ইনক্লুড কৰিম dx স্কয়াৰ মাইনাস y স্কয়াৰত আমি ইনক্লুড কৰিম এই তেতিয়া আমি ইনক্লুড কৰিম dx স্কয়াৰ মাইনাস y স্কয়াৰত ইনক্লুড কৰিম এক্সিসত আৰু অক্টাহেড্ৰেল ফিল্ডত এক্সিসত থকা গিটা ওপৰলৈ যায় টেট্ৰাহেড্ৰেল ফিল্ডত এক্সিসত থকা গিটা তললৈ আহে কাৰণটো কি সেইটো হৈছে ৰিপালশনস হয় সেই কথাটো বুজিবলৈ আমি অকমান পিছত গৈ আছো পইণ্ট নাম্বাৰ 5 ত যেটো পইণ্ট যে ক্রিস্টাল ফিল্ড থিওৰিৰ পৰা ভ্যালেন্স বন্ড থিওৰিৰ মেজৰ ড্ৰবেক দুটা আমি অতৰাব পাৰিছিল এটা হল ই স্পেসিফিকলি ডিটাৰমাইন কৰিব পাৰে যে তাৰ ম্যাগনেটিক প্ৰপাৰ্টি কি হ'ব আৰু তাৰ স্পেক্ট্ৰোস্কোপিক প্ৰপাৰ্টি কি হ'ব হেতু আমি একদম ক্লিয়াৰ কাট ডিস্টিংক্টলি আমি এটো ডিটাৰমাইন কৰিব পাৰিছিল হেতু হৈ গল পইণ্ট নাম্বাৰ 5 ক্রিস্টাল ফিল্ড থিওৰি গতিকে এই যি পাঁচটা পইণ্ট হেগিটা এজ এ পইণ্ট ওয়াইজ ক্রিস্টাল ফিল্ড থিওৰিৰ কাৰণে তোমালোকে নোট ডাউন কৰিবা পিকচাৰ বিলাক আঁকিবলৈ নাযাবা অৰবিটেলৰ লোব বিলাক আঁকি সময় খৰচ নকৰিবা যেটো মিনিমাম দৰকাৰ হেতু লিখি কৰি প্লে বুজিলেই হ'ল এতিয়া মই ইয়াত তোমালোকক দেখুৱাই দিছো আমাৰ এক্সিস ওয়াইজ আমি কেনেকে ভাবিম অকমান পিকচাৰটো আমি বেলেগ কৰি দিলো হয়তো তোমালোকে এটো সুবিধা পাব পাৰা গতিকে এতিয়া যদি মন কৰা এই প্ৰথমটো লিখা গৈছে x স্কয়াৰ আৰু y স্কয়াৰ তাৰ মানে এডাল যদি x এডাল y তাৰ মানে এই যদি লোবটো সোৱা এডাল x এক্সিস বুলি কৈ আহিছো এডাল x এডাল y গতিকে এই ব্লু কালাৰটো y এক্সিসতে আছে x টো ইয়াত আছে গতিকে ইয়াৰ z এক্সিসত একো নাই গতিকে হেতু কাৰণে ইয়েটো কয় x স্কয়াৰ মাইনাস y স্কয়াৰ একেদৰে যদি এটো সোৱা এটো অকল কমপ্লিটলি z এক্সিসত আছে আৰু হেতু হ'ব dz স্কয়াৰ ইয়াৰ লোবটো এনেকা ধৰণে তুমি দেখিবা আৰু ইয়াত কি হল এই যেটো x এক্সিস তাক কিন্তু কোনো এটাও নাই সোৱা ডটেড লাইনটোত নাই আগৰটোত কিন্তু ডটেড লাইনটোতে হেতু সোমাই আছে কিন্তু এবাৰ ডটেড লাইনটো সোমাই থকা নাই মাজত আছে যেটো আমি এতিয়া এটো ভিউ পৰা আমি নেদেখিম মই বাৰু চাও যদি বাৰু মই এটা এনিমেটেড ভিডিও মই ৰাখিবলৈ চাম যদি পাৰো গতিকে সেই বস্তুটো হৈছে যে কি x এক্সিস আৰু y এক্সিসৰ মাজত আছে গতিকে প্ল্যানখন কিন্তু এই যিখন প্ল্যান এই প্ল্যানখন হৈছে x এক্সিসৰ প্ল্যান এই প্ল্যানখন জিডাল x এক্সিস এই ধৰণে এই গিটা ইয়াৰ মাজেদি গৈ এইটো আছে আৰু একেদৰে ই ওপৰলি এতিয়া যদি এটোত মন কৰা এটো x y তাৰ মানে x এক্সিস আৰু y এক্সিস জিডাল প্ল্যান এই যিখন প্ল্যান সেই প্ল্যানখনৰ মই কম x আৰু y নে এখন এফালে আহিব এখন হৈ গল x y প্ল্যান যদি ইয়াত এই প্ল্যানখন মই লওঁ তেতিয়া এটো কি বুলি কম এইফালে হৈ গল এতিয়া z এইফালে হৈ গল x গতিকে এটো xz কম যদি এইফালে আহে এই প্ল্যানখনত আহে তেতিয়া হেতু কোৱা হ'ব yz এটো কোৱা হ'ব yz এইটো ডাইৰেকশন কি y আৰু এইটো ডাইৰেকশনস কি কথাটো ধৰিব পাৰিলা গতিকে সেই অনুযায়ী এইটো হ'বগৈ xz এইটো হ'বগৈ yz গতিকে হেতু এটা ইমাজিনাৰি পইণ্ট গতিকে তোমালোকে নিজে ইমাজিন কৰি চাবা এই যিগিটা এক্সিসত আছে যিগিটা এক্সিসত আছে সেইগিটাক আমি মাৰ্ক কৰিম ez ez আৰু সেইগিটা অৰবিটেল ওয়াইজ dz স্কয়াৰ আৰু dx স্কয়াৰ y স্কয়াৰ আৰু এটা হৈ গল dz স্কয়াৰ আৰু এই যি তিনটা এক্সিসৰ মাজত আছিল সেইগিটাক আমি মাৰ্ক কৰিলো t to g বুলি মাৰ্ক কৰিলো আৰু সেইগিটা হৈ গল dxy dxz আৰু dyz এতিয়া লিগান বিলাকত
লিগান বিলাক কি হয় নেগেটিভ লিগান বিলাক এটো হৈ গল মেটেল এই গুটেই এইগিটা হৈ গল ডি অৰবিটেল গিটা হৈ গল মেটেল আৰু লিগান বিলাক হৈ গল মাইনাস আৰু মেটেল বিলাক হৈ গল পজিটিভ এহেতৰ মাজৰ এট্ৰেকচনৰ কাৰণে এটা ইলেক্ট্ৰিক্যাল ফিল্ড ইয়াত জেনাৰেট হ'ব সেই ইলেক্ট্ৰিক্যাল ফিল্ড খনৰ ওপৰত ডিপেন্ড কৰি এই অৰবিটেল বিলাকৰ চেঞ্জ হ'ব কি চেঞ্জ হ'ব হেতুত আমি যাও so first point to hoise the metal ion is at the center and the ligand occupy the 6 corner of the octahedron etar 6ta cornerot ligand bilak approach koribo as the 6 ligand approach the central ion along the axis it repel the EZ orbital karon EZ orbital hetu kane hi repel koribo karon hi axis e di ahi by axis ot ase gotike EZ gitar energy besi off hobo compared to the T2Z hobo এতে কথাটোক আমি এনেকা ধৰণেৰে বুজিব পাৰো এটো হৈ গল অক্টাহেড্ৰেল ফিল্ড ইয়াত যদি মন কৰা এই গিটা কৰ্নাৰ জি গিটা কৰ্নাৰেদি এই গিটা হৈছে কৰ্নাৰ জি গিটা কৰ্নাৰেদি লিগান আহিব লিগান গিটা এই কৰ্নাৰত আছে মেটেল আছে ইয়াত এই মেটেলটোৰে এই গিটা হৈছে অৰবিটেল গিটা ঠিক আছে ধৰি লোৱা এটো যেনিবা কপাৰৰ 5টা ডি অৰবিটেল ইলেক্ট্ৰনিক কনফিগাৰেশন তো সেই ধৰণে দিয়া আছে এটা লিগান্ডৰ যেটো এপ্ৰোচমেন্ট হেতু এক্সিস এদি হ'ব অৰ্থাৎ এই এক্সিস ডাল এডাল এক্সিস এটো এই বিলাক এক্সিস এদি হ'ব nei এক্সিস এদি হ'ব এই ডাল এক্সিস এডাল এক্সিস এটো গতিকে এই যিবিলাক এক্সিস তুমি মন কৰিছা সেই এক্সিস এদি হ'ব গতিকে এটো মেটেলৰ এই ধৰণেৰে এক্সিসত সেই ধৰণে এক্সিসত যিহেতু হ'ল গতিকে এক্সিস এদি হোৱাৰ কাৰণে they will repel the EZ orbital only অকল EZ orbital to repel কৰিব বাকি T2Z to repel নকৰে আৰু নকৰাৰ কাৰণ হ'ল গৈ কি যে সেই বিলাক এক্সিসত নাই এটা হেতু কাৰণে কি হ'ল যে dz² আৰু dx² - y² ৰ এনাৰ্জি ইনক্ৰিজ হ'ল গতিকে আমি যদি ইয়াত মন কৰো ইয়াত দুটা এই ধৰণে আছে ছটা লিগান যি গিটা অলৰেডি ইকুৱেল এনাৰ্জি এই গুটেই গিটাই ইকুৱেল এনাৰ্জিত আছে এতিয়া যেতিয়া লিগান এপ্ৰোচ কৰিলে কৰাৰ লগে লগে ইয়াৰ দুটা আৰু এই তিনটা চেঞ্জ হৈ গল গতিকে এই তিনটা আৰু এই দুটা চেঞ্জ হ'ল এই দুটা ওপৰলে গল এই দুটা তললে আহিল তাৰ মানে এই দুটাৰ এনাৰ্জি হাই এনাৰ্জি ইয়াত বেছি এই তিনটাৰ এনাৰ্জি কম হেতু কাৰণে ই তললে আহিব লো কিয়লো আৰু এই গিটা কি হ'ব এটা যদি dxy এটা হ'ব dyz আৰু এটা হ'ব dzx কিন্তু এই দুটা হৈ গল এটা যদি dx² - y² এটা হ'ব dz² অৰ্থাৎ ইয়াত এনাৰ্জিটিক্যালি এহেতি আপ হ'ব আৰু সেই কাৰণতে ইয়াত এতিয়া আমি অবজাৰ্ভ কৰিলো এই ধৰণেৰে শিফটিং এটা অবজাৰ্ভ কৰি সেই শিফটিং টু অক্টাহেড্ৰেল ফিল্ডত এক্সিসত থকা দুটা যেনেকে হ'ল টেট্ৰাহেড্ৰেল ফিল্ডত ঠিক ইয়াৰ উল্টাটো হ'ব অৰ্থাৎ ওপৰলে থকা অৰবিটেল দুটাই এবাৰ কি হ'ব তললে আহিব এবাৰ তোমালোকক মই প্ৰসিড কৰিছো টেট্ৰাহেড্ৰেল কমপ্লেক্সত টেট্ৰাহেড্ৰেল বুলি কোৱাৰ লগে লগে তোমালোকে অলৰেডি মিথেনৰ শেপলে মনত পেলাবা মিথেন যি ধৰণেৰে তোমালোকে আকিছিলা ঠিক একেই ইয়াত এই ধৰণেৰে থাকিব আৰু ইয়াত এটো আপ এই ধৰণেৰে আমি বস্তুটো ইমাজিন কৰিছিলো এই গুটেই কনসেপ্টক যদি মই এটা কিউবৰ ভিতৰত ইমাজিন কৰিবলৈ হয় তেতিয়া এইটো হৈ গল এটো আপ আৰু এই ধৰণেৰে মই ইমাজিন কৰি ললো এই যেটো গ্ৰীন কালাৰ দি প্লে আমাক দেখুৱা গৈছে এই যেটো পিৰামিড টাইপৰ যেটো আকৃতি বনিছে সেই পিৰামিড টাইপৰ আকৃতিটোৱে হৈ গল টেট্ৰাহেড্ৰেল এই টেট্ৰাহেড্ৰেলটোৰ ঠিক সোমাজত মেটেল আছে আৰু ইচ অল্টাৰনেট কৰ্নাৰ তাৰ মানে যদি তুমি মন কৰা এইটোত যেটোত আছে হেতু পাৰ হৈ নেক্সট যেটো এইটোত নাই আকৌ ইয়াত যদি আছে আকৌ ইয়াত নাই আকৌ ইয়াত আছে ইয়াত নাই অৰ্থাৎ লিগ্যান্ড বিলাকক প্লেস কৰিছো at the alternate corner of a cube
এটা এৰি এটা কৰ্নাৰত তেহেঁতি থাকিব যদি এনেকে এটা এৰি এটা কৰ্নাৰত থাকে এবাৰ কি হ'ব এই যিডাল এক্সিস এই এক্সিস দুডালত কিন্তু বা এই প্লেনখনৰ বা আমি সেই ধৰণে আমি প্লেন এক্সিসত থকা গিটাই যিমান ফিল কৰিব এই মাজত থকা গিটাই তাতকে বেছি ফিল কৰিব টেট্ৰাহেড্ৰেলত প্ৰতিটো অল্টাৰনেট কৰ্নাৰত লিগান্স বিলাক যেহেতু আছে গতিকে এক্সিসতকে প্লেনত থকা বিলাকে বেছিকে ফিল কৰিব যিটো অক্টাহেড্ৰেলৰ সম্পূৰ্ণ বিপৰীত কিয়নো অক্টাহেড্ৰেলত প্ৰতিটো কৰ্নাৰতেই লিগান্স বিলাক আছিল আৰু সেইটো কাৰণে ইয়াত বেছিকে ৰিপালচন ফিল কৰিছিলে এক্সিসত থকা আৰু এটা আছিলে dx স্কয়াৰ y স্কয়াৰ গতিকে এক্সিসৰ মাজত বা এক্সিসত থকা লোব গিটাই এবাৰ ৰিপালচন কমকে ফিল কৰিব অৰ্থাৎ dx স্কয়াৰ y স্কয়াৰ আৰু dz স্কয়াৰৰ এনাৰ্জি ডাউন হ'ব কিন্তু বাকি গিটা যি গিটা প্লেনত মাজত আছিলে বা এক্সিস ডালত ডাইৰেক্টলি নাই যেটো প্লেনৰ মাজত আছিল x y যত নেকি এটুত আছিলে ধৰা এনেকে মাজত এক্সিস ডালৰ মেইন এক্সিস গিডালত নাছিল যিবিলাক সেই গিটা আমাৰ ইতে কি হ'বগৈ বেছিকে ৰিপালচনস ফিল কৰিব আৰু তেহেত বিলাক আপলিফট হ'ব কিমান আপলিফট হ'ব হেতু হ'বগৈ 2/5 হ'ব কেনেকে আমি জাজ কৰিলো 2/5 আৰু ইয়াত কেনেকে 3/5 হেতু যদি মনত চাবল ৰাখিবলৈ বিচাৰা তেতিয়া এটো হৈ গ'ল এনেকুৱা এটো টি হ'ব মিন্স টেট্ৰাহেড্ৰেল ইয়াত এইফালে আছে তিনটা এইফালে আছে দুটা গতিকে এইফালে হ'বগৈ এই তিনিটাৰ কাৰণে হ'ব 2/5 এই দুটাৰ কাৰণে হ'ব 3/5 যদি অক্টাহেড্ৰেল ডেল নট নিম যদি টেট্ৰাহেড্ৰেল 3/5 টি দিম গতিকে এটো কি আহিব টি আহিব এটো আহিব 2/5 টি সো সেই ধৰণেৰে তোমালোকে এই বস্তুকিটা আজি আমি শিকিলো যে অক্টাহেড্ৰেল ফিল্ডত এক্সিসত থকা অৰবিটেল গিটা বা লোব গিটা আপলিফট হয় বা এনাৰ্জেটিক্যালি ওপৰলে যায় আৰু টেট্ৰাহেড্ৰেলত যি গিটাই এক্সিসৰ মাজত আছিল তেহেত গিটা ওপৰলে যায় যি গিটাক আমি মাৰ্ক কৰিছিলো EG আৰু TG নামেৰে EG আপ হ'ব অক্টাহেড্ৰেলত আৰু T2G আপ হ'ব টেট্ৰাহেড্ৰেলত গতিকে এতিয়া এই গুটেই কনসেপ্টটো আমাক ইমানখিনি প্ৰয়োজন নহয় তোমালোকে যিগিটা যি পাঁচটা পইণ্ট দিয়া গ'ল হেতু এজ ইউজুৱেলি ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যনৰ নামত ক্ৰিষ্টেল ফিল্ড থিওৰি নামত লিখিবা নেক্সট আমি এটা ডিসকাস কৰিবলৈ গৈছো ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যনছ এনাৰ্জি কি গতিকে তাক আমি ক'বলৈ যাওঁতে কিছু সংখ্যক তোমালোকৰ লোব গিটা মনত ৰাখিলা যে কোড ইজি কয় আৰু কা কোন গিটাক T2G কয় প্ৰথম আহু মই অক্টাহেড্ৰেল ফিল্ডত প্ৰথম আহিছো মই টেট্ৰাহেড্ৰেল ফিল্ডত এই কেই ধৰণেৰে আপলিফট হয় গতিকে যদি হেতুক তোমালোকে এতিয়া মন কৰা হেতু যদি মন কৰো মই দেখুৱাবলৈ যাওঁ তেতিয়া ইয়াত মন কৰা ইয়াত কি হ'ব লিগান্ড থাকিবগৈ চাৰিটা এই চাৰিটা লিগান্ডৰ কাৰণে প্ৰথমতে 5d অৰবিটেলটো আগৰ দৰে সমান আছে লিগান্ডটো যিমানে ওচৰ চাপি আহি থাকিব সিমানেই এই যি পাঁচটা লোব আছে তাৰ এনাৰ্জেটিক্যালি তেহেতি অলপ হলো আপ হ'ব আপ হোৱাৰ লগে লগে তেহেতৰ যি ইয়াত দুটা অৰবিটেল আমি লৈছিলো এটা T2G আৰু এটা আছিল EG এই EG গিটাই এক্সিসত আছিল এই গিটাই এক্সিসৰ মাজত আছিল বিটুইন দা এক্সিস আছিল যেতিয়া এই পাঁচটা লোবত লাহে লাহে লিগান ওচৰ চাপি আহিলে তেহেতি লাহে লাহে তেহেতৰ এনাৰ্জি কি হল আপ হ'বলৈ আৰম্ভ কৰিলে এনাৰ্জি ৰাইজ হ'বলৈ আৰম্ভ কৰিলে যিমানে এনাৰ্জি ৰাইজ হোৱাৰ আৰম্ভ হল হোৱাৰ লগে লগে কি হল এই পাঁচটাৰ দুটা ফ্ৰেকশন হৈ সেপাৰেট হৈ গুছি গ'ল ফ্ৰেকশনটোত সেপাৰেশন হওঁতে ওপৰলে যোৱা গিটাই এক্সিসৰ মাজত থকা গিটা গ'ল অৰ্থাৎ এই তিনিটা গ'ল যি গিটাক মাৰ্ক কৰিছিলো T2G বুলি মাৰ্ক কৰিলো যি গিটা এক্সিসত আছিল সেই গিটা ইটা তললে গুছি গ'ল আজি গিটাক আমি মাৰ্ক কৰিছিলো EG বুলি গতিকে আমি T2G ওপৰলে যাব আৰু EG কি হৈ গ'ল ডাউন হৈ গ'ল এই যেটো এনাৰ্জি ডিফাৰেন্স হেতু ক'ব ডেল E এই পইণ্টটোত যেটো এনাৰ্জি থাকিব এই পইণ্টটোত যত নেকি এহেত সমান এটু কোৱা হ'ব বেৰি সেন্টাৰ
এটো কোৱা হ'ব বেৰি সেন্টাৰ যত নেকি del e ৰ ভ্যালু হ'ব 0 উপৰলে কিমান যাব তিনটা আছিলে গতিকে এটো হ'বগৈ 2/5 del t আহিব আৰু তললে কিমান আহিব এই সেন্টাৰটোৰ পৰা শূন্যৰ পৰা হেতু হৈছে -3/5 del t আহিব গতিকে এটুত যদি শূন্য হয় তললে অহাবিলাক মাইনাস উপৰলে যোৱাবিলাক প্লাস অৰ্থাৎ উপৰটো প্লাস লিখিম তলৰটো কি লিখিম মাইনাস লিখিম এতিয়া আমি এটুক আমি সামাৰি আপ কৰি দিছো এই যিকিটা লোব এতিয়া সেই লোব গিটা তোমালোকৰ প্ৰত্যেকৰে d অৰবিটেলৰ লোব গিটা কোনটো কোন এক্সিসত থাকে হেতু তোমালোকে গম পালাই এটা আহিলে এটো আৰু এই তিনিটাক সেপাৰেটলি আমি দেখালো এই তিনিটা থকাটোক t to g বুলি কয় যিকিটা এক্সিসৰ মাজত থাকে অৰ্থাৎ এডাল যদি এক্সিস ইয়াৰ লোব বিলাক এনেকে ইয়াৰ মাজত থাকিব এই ধৰণেৰে থাকিব আৰু এই যিটা অৰবিটেল সেইকিটা কিন্তু এক্সিসৰ হু মাজত থাকিব অক্টাহেড্ৰেলত এইকিটাকে এই তিনিটা অৰবিটেলক মই eg বুলি নামাকৰণ কৰিছিলো আৰু এইকিটাক মই নামাকৰণ কৰিছিলো t to g বুলি অক্টাহেড্ৰেল ফিল্ড যেতিয়া আমি ডিসকাস কৰিছিলো অক্টাহেড্ৰেল ফিল্ডত এইকিটা আপ হৈছিল এইকিটা ডাউন হৈছিল সো অক্টাহেড্ৰেলত আছিল হেতু আৰু যেতিয়া আমি টেট্ৰাহেড্ৰেল পঢ়িছিলো এইকিটা ডাউন হল আৰু এইকিটা কিন্তু টেট্ৰাহেড্ৰেলত আপ হৈছিল গতিকে এই যেটো কনফাৰ্মেশনত মাজত থাকিব মেটেলটোক আমি সদায় কোড ইমাজিন কৰিম মেটেলটোক মই ইমাজিন কৰিম মাজত আৰু যেতিয়া কৰ্নাৰত থাকিব লিগান বিলাক থাকিবগৈ কৰ্নাৰত অৰ্থাৎ এইটো এটা লিগান এইটো হৈ গল গৈ লিগান গতিকে লিগান বিলাক যদি মন কৰা প্লেনখনত ডাইৰেক্ট থাকে এখন প্লেনত এই যিখন এটা প্লেন আছে সেই প্লেনত কিন্তু লিগান গিটাক আছে আৰু হেতু কাৰণে বা এক্সিসতে আছে xy প্লেনত আছে বা yz প্লেনত আছে কি কিন্তু এই ধৰণেৰে ইয়াৰ মাজত আহি অৱস্থিতি লোৱা নাই এই ধৰণেৰে ইয়াৰ মাজত ৰহি নাই গতিকে যিবিলাক লিগান মাজত আছিল সেই লিগান বিলাক আছিল এইবিলাক আছিল সেই ধৰণৰ লিগান যিবিলাক এক্সিসৰ মাজত আছিল গতিকে তেহেত গিটা কোনো ধৰণৰ এফেক্ট নাই কৰা নকৰাৰ কাৰণে সেই অৰবিটেল গিটা তললে আহিল যি গিটা এক্সিসত আছিল সেই গিটা বহুত ওপৰলে উঠাই পঠিয়াই দিলে গতিকে এই যেটো পইণ্ট হেতুৱে আছিল আমাৰ অক্টাহেড্ৰেল ফিল্ডৰ মেইন কনসেপ্ট একেদৰে টেট্ৰাহেড্ৰেল ফিল্ডৰো সেই কনসেপ্টটো তোমালোকক ডিসকাস কৰিলে উল্টা হ'ব এইটোই আমি মনত ৰাখিম গতিকে স্প্লিটিং টেট্ৰাহেড্ৰেলত কি হ'ব ওপৰলে তিনটা যাব আৰু যি গিটা এক্সিসৰ মাজত আছিল ইয়াত মন কৰিছা এইডাল এডাল এক্সিস এই এক্সিস গিডালৰ কি হৈ গল এইডাল এডাল এক্সিস এই এক্সিস ডাল আৰু এই এক্সিস ডালৰ সব ঠিক ফু মাজত আছে এক্সিসত নাই কিন্তু ইয়াত যদি মন কৰা এইডাল এক্সিস ইটো মই দেখুৱাবলৈ সুবিধা নহব পাৰো এই দুটা এই ৰেড ডালত এই ব্ল্যাক কালাৰ বল দুটা তাৰ মাঝ ঠিক ফু মাজত আছে একেদৰে এই ফালেদি যিডাল গৈছে তাত এই হোৱাইট কালাৰডাল তাৰ ওপৰত ডাইৰেক্টলি আছে তেতিয়া গতিকে সেই কনসেপ্টটো তোমালোকে মনত ৰাখিবা যে যদি এই ধৰণেৰে এই যেটো বল যেটো ইয়াৰ মাজত আছে হেতিয়া হলে t to g আৰু যদি সেই বলটো বুলে এই এক্সিস ডালত ডাইৰেক্টলি বুলে এই এক্সিস ডালত আছে তেতিয়া তাক কি কব eg আৰু tg t to g আৰু টেট্ৰাহেড্ৰেলত t ওপৰলে যায় বুলি মনত ৰাখিবা tt এনো tt এতিয়া t20 কেনকা হৈছে আৰু গম পাই 2020 গতিকে এটো 2020 বহুত এক্সাইটেড গতিকে they will lift up গতিকে আমি মনত সেই ধৰণে ৰাখিব পাৰো যে টেট্ৰাহেড্ৰেলত t to g ওপৰলে যায় গতিকে মনত ৰখাৰ টেকনিক এবিলাক তোমালোকৰ নিজৰ সেই ধৰণে মনত ৰাখিবা পাৰিবা এতিয়া তোমালোকক সিলেবাস ওয়াইজ আমি মাত্ৰ দুটা বস্তুৱে আমি পঢ়িম এটা হৈছে অক্টাহেড্ৰেল ফিল্ড যেটো এটো আৰু এটা হৈছে টেট্ৰাহেড্ৰেল ফিল্ড যেটো হৈছে এটো যত নেকি দুটা ওপৰলে দুটা তললে ইয়াৰ উপৰিও বাকি যিবিলাক আমি ষ্ট্ৰাকচাৰ পাইছিলো এটা আছিল স্কয়াৰ প্লেনাৰ হেতুক আমি এতিয়া ডিসকাশনত নানো ট্ৰাইগোনাল বাই পিৰামিডেল হেবিলাকো আমাৰ ক্ৰিস্টাল ফিল্ড থিওৰিৰ পৰা ডিসকাশনস কৰিব পৰা যায় এটা আছিল স্কয়াৰ পিৰামিডেল
এটা আছিল পেন্টাগনেল বাইপিৰামিডেল আৰু এটা আছিল স্কোয়াৰ এন্টিপ্ৰিজমেটিক গতিকে এই গুটেই গিটাক আমি এতিয়া ডিসকাশনৰ কাৰণে নলও আমি বেসিক্যালি অকল ডিসকাস কৰিম অক্টাহেড্ৰেলৰ কাৰণে আৰু এই পিনে হৈ গল তাত টেট্ৰাহেড্ৰেলৰ কাৰণে আমি ডিসকাশনস কৰিম এই বাকিখিনিৰ আমি ডিসকাশনলে নিব নালাগে গতিকে সেই গিটা তোমালোকক কলো প্ৰথমতে নিজৰ কনফিডেন্সটো লৈ লোৱা আৰু এই দুটা পাৰ্টত লৈ লোৱা পিছত আমি এবিলাকো ডিসকাস কৰি দিব পৰা যাব calculations of crystal field stabilization energy এতিয়া আমি এই যেটো শিফটিং হল ইয়াত তোমাৰ t to z এইগিটা হৈ গল ইজি গতিকে যেহেতু তিনটা থাকে মই ইয়াত তিনটা লাইন দি মাৰ্ক কৰিলো যদি মই এনেকে তিনটা লাইন দি প্লাই মাৰ্ক কৰো তেতিয়া এটো কব t to z আৰু দুটা লাইন দি প্লাই যদি মাৰ্ক কৰো এটো কব ইজি গতিকে সেই ধৰণেৰে আমি এক্সপ্ৰেস কৰিব পাৰো যদি অক্টাহেড্ৰেল হয় তেতিয়া হলে আমি এইফালে আমি আঁকিব লাগিব আৰু যদি অক্টাহেড্ৰেল হয় তেতিয়া এটুক আমি এই ধৰণে কৰিম ইয়াত দুটা তিনটা লাইন ফৰ অক্টাহেড্ৰেলত ইয়াত দুটা এটুত আৰু ইয়াত ঠিক একে ধৰণেৰে আমি এটু মাৰ্ক কৰিম তিনটা লাইন ইয়াত মাৰ্ক কৰিম আমি দুটা লাইন কিছু মানে এই কনসেপ্টটো কেনেকৈ ৰাখিব পাৰে ইয়াত তিনডাল এই ধৰণে দিলে ইয়াত দুডাল দিব আৰু এই ধৰণেও কৰিব পৰা যায় এতিয়া ক্ৰিষ্টেল ফিল্ড থিওৰিৰ যেটো স্টেবিলাইজিং এনাৰ্জি হেতু উলিয়াবৰ কাৰণে এটা ম্যাথমেটিক্যাল ক্যালকুলেশনস আমি কৰিম ম্যাথমেটিক্যাল ক্যালকুলেশনস টু বুজাৰ আগত প্ৰথমতে তোমালোকে এটো বুজি লোৱা যে অক্টাহেড্ৰেলত তলত থাকিব তিনটা ওপৰত থাকিব দুটা ওপৰৰ গিটা কৈছিলো ইজি তলৰ গিটা কৈছিলো টি টু জি এই যেটো পইণ্ট সেই পইণ্টত যদি মই এটা লাইন টানো তেতিয়া হেতুৰ ভ্যালু আছিল ডেল ইৰ ভ্যালু আছিল 0 ডেল ইৰ ভ্যালু আছিল 0 উপৰলে কিমান গল হেতু যদি ক্যালকুলেট কৰো দুটা গৈছে উপৰলে গতিকে আমি তলৰটোৰ মতে লিখিম 3/5 একেদৰে এটো তললে গৈছে কেটা 2/5 তললে আহিল 5 ভাগৰ দুটা উপৰলে যোৱাটো এটো ধৰণে আমি লিখা যায় সো এই যেটো ভ্যালু এতিয়া এটো থাকিব পজিটিভ 3/5 টো পজিটিভ আৰু 3/5 ক যদি তুমি ডিভাইড কৰা কিমান আহিব 60 সো 0.6 লিখিছো ইয়াত কেটা ইলেক্ট্ৰন আছে ইলেক্ট্ৰন কেটা আছে হেতু এই n ৰ ভ্যালুটোৱে সেই ইলেক্ট্ৰনক বুজোৱা যাব ঠিক একেদৰে তললে যদি আহে যেহেতু শূন্যৰ পৰা তললে ডাউন হৈছে গতিকে এটো কি দিম মাইনাস সাইন দিম আৰু 5 এৰে কিহক এটা হৰণ কৰিবা 2 হৰণ কৰিব লাগে পইণ্ট দিলু 0 হল 4 দিলু 20 হল সো এই তললে আহতে 0.4 হ'ব আৰু ইয়াত যিবিলাক ইলেক্ট্ৰন থাকিব হেতুক Ng এই ধৰণে বুজা যাব এতিয়া যেহেতু এটো মই অক্টাহেড্ৰেলক ডিসকাশনস কৰিছো গতিকে ইয়াৰ শেষত স্কয়াৰ ব্ৰেকেট ক্লোজ কৰি ডেল নট দিছো বা 0 ও দিছো প্লাস পেয়াৰিং এনাৰ্জি অৰ্থাৎ কেটা পেয়াৰ্ড ইলেক্ট্ৰন আছে এই ধৰণেৰে কেটা আছে হেতু ইয়াত থাকিব গতিকে যদি তোমাক ডেল ও লিখে দ্যাটস মিন্স ক্রিস্টাল ফিল্ড স্প্লিটিং এনার্জি ইন অক্টাহেড্ৰেল ফিল্ডৰ কথা বুজোৱা গল ঠিক একেদৰে যেতিয়া ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি আমি টেট্ৰাহেড্ৰেলৰ কাৰণে যদি ডিসকাস কৰো তেতিয়া ইয়াৰ চিন বিলাক উল্টা হ'ব তাৰ কাৰণটো এটাই যে ওপৰত এবাৰ তিনিটা টি টু জি গিটা ওপৰত আছে এইগিটা তলত যেহেতু এবাৰ দুটা আহিল গতিকে এটো হৈ যাব 3/5 এটো ওপৰটো হৈ যাব 2/5 এটো আহি গল ডেল ই ডেল নট ই গতিকে ইয়াত আমি ঠিক একেদৰে আগৰবাৰ লিখিছিলো আমি ডেল ও লিখিছিলো এবাৰ ও নিলিখো ডেল টি লিখিম অৰ্থাৎ টেট্ৰাহেড্ৰেল যেটো এটো ইয়াত যেহেতু উপৰলে গল 2/5 তাৰ মানে আমি প্লাসত লিখিম 0.4 এবাৰ প্লাসত লিখিম আৰু T2Z অৰ ইলেক্ট্ৰন কেটা আছে হেতু থাকিল তললে আহিলে তেতিয়ালে 3/5 অৰ্থাৎ -0.6 গতিকে এটো আহিলে তললে গতিকে ইয়াৰ ভ্যালু আহি গল মাইনাস গতিকে ডেল নট টি ক্রিস্টাল ফিল্ড স্প্লিটিং এনাৰ্জি আৰু ডেল টি ক্রিস্টাল ফিল্ড স্প্লিটিং এনাৰ্জি এটো ইন অক্টাহেড্ৰেল বুজালো আৰু এটো ইন টেট্ৰাহেড্ৰেল সো ই যদি তোমাক n e কয় নাম্বাৰ অফ ইলেক্ট্ৰন ইন ই অৰবিটেল আৰু যদি n t বুলি যদি কয় তেতিয়া t টুত অৰবিটেল
এই ই আৰু টি কোৰ পৰা আহিল এই দুটা স্পেক্ট্ৰোস্কোপিক টাৰ্ম যিবিলাক আমাৰ কাৰণে এতিয়া সুবিধা নহব যেহেতু এটো বেসিক আৰু ইন্ট্ৰোডাকশনেল লেকচাৰ গতিকে এটো তোমালোকৰ সেই পৰ্যায়ত আমি না যাও এতিয়া তোমালোকে যেতিয়া ইলেক্ট্ৰন বিলাক ফিল আপ কৰিবা ইলেক্ট্ৰন বিলাক ফিল আপ কৰোতে বহুত ধৰণৰে প্ৰবলেম আহিব পাৰে ইয়াত চোৱা এটো কৈছে টেট্ৰাহেড্ৰেল আৰু নেক্সট কৈছে D7 টেট্ৰাহেড্ৰেল কোৱাৰ মানে T to G ওপৰত E G আহিব তলত যদি ইয়াক অক্টাহেড্ৰেল কৈ দিয়ে তেতিয়া ইয়াৰ জাস্ট ৰিভাৰ্স টু হৈ গুছি যাব জাস্ট ৰিভাৰ্স হ'ব এতিয়া মন কৰা তোমাৰ ওচৰত ইলেক্ট্ৰন দিছে 7টা ইলেক্ট্ৰন তাৰ মানে এটা দুটা তিনটা চাৰিটা পাঁচটা 6 7 এই 7টা ইলেক্ট্ৰন অৰিজিনালি তোমাৰ ওচৰত এই 5টা ডি অৰবিটেলৰ বাকচত আছিল এতিয়া 7টা সেপাৰেট হৈ এনেকে তুমি ইলেক্ট্ৰন ফিল আপ কৰিব লাগিব যেহেতু ইজি মানে ইয়াত বাকচ এটো এটা বাকচ আৰু এটা বাকচ এটো এটা ইলেক্ট্ৰন যদি আপ নেক্সট বাকচটো আপ নেক্সট ইয়াত ডাউন তাৰ পিছত ক'ত যাব ওপৰলে ইয়াত এটা এনেকে ধৰণে গৈ থাকিব যেহেতু তোমাৰ ওচৰত মাত্ৰ 7টা ইলেক্ট্ৰন আছে 7 ইলেক্ট্ৰন মই প্ৰথমতে কি কৰিম তলত ভৰালো 1 2 3 4 5 6 7 গতিকে এটো হৈ গল তাৰ ভৰুৱাৰ টেকনিক ঠিক আছে এতিয়া ইয়াত মন কৰা ইয়াত আছে D5 হোৱাৰ লগে লগে এটা দুটা কিন্তু ইয়াত এইখিনি 3 এইখিনি 4 হ'ব পাৰিলেহেতেন কিন্তু আমি নাই কৰা নকৰি কি কৰিলো ওপৰলে লৈ গলো এতিয়া কোট এনেকে তলত সোমাব কোট ওপৰত সোমাব সেই গুটেই কথাখিনি আমি বুজিবৰ কাৰণে ইয়াক আৰু অকমান ডিটেইলছ আমি ষ্টাডি কৰো এতিয়া এই কনসেপ্টটো মই কি কলো হেতুত যদি তুমি চোৱা ইয়াত চাই লোৱা ইয়াত অক্টাহেড্ৰেল দিছে D6 আৰু ইয়াত কি দিছে আইৰন অক্টাহেড্ৰেল দিছে D6 ঠিক আছে এতিয়া তোমাক ইলেক্ট্ৰনৰ সংখ্যা দুইটাতে সমান আছে কিন্তু মন কৰা এই যেটো কোবাল তাত কিন্তু তলতেই গুটেই 6টা ইলেক্ট্ৰন তলতেই সোমালে ইয়াত কিন্তু হেতু নহল তলতটো সোমালেই ওপৰলেও গল দুটা তাৰ মানে কোনটো কন্ডিশনত এতিয়া এনেকুৱা ধৰণে হ'ব তোমাৰ দৃষ্টিকোণত এটো এতিয়া কোনবা এটা ভুল হয়তো কোনবা এটা শুদ্ধ কিন্তু হেতু নহয় আমাৰ কাৰণে দুইটাই পসিবিলিটি আছে কোট আছে কেনেকে আছে সেই কথাখিনি কিতিয়া চাই দিও আহা সো এইখিনি মই ডিসকাস কৰিছো ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি ডেলক লৈ লিগান বিলাকৰ নিজস্ব এটা ষ্ট্ৰেংথ থাকিব আৰু সেই ষ্ট্ৰেংথৰ ওপৰত ডিপেন্ড কৰি তেহেতৰ এৰেঞ্জমেন্ট কৰাৰ পৰা আদি কৰি গুটেই কথাখিনি আমি ইমপ্লিমেন্ট কৰিব লাগিব যিবিলাক ফেক্টৰছৰ ওপৰত ডেল অৰ্থাৎ এই যেটো পাৰ্থক্য এই যেটো অৰবিটেলৰ মাজৰ যেটো এনাৰ্জি হেতু ডিপেন্ড কৰিব তাৰ ভিতৰত এটা হৈছে ষ্ট্ৰেংথ অফ লিগান মই নেক্সট স্লাইডত দেখাইছো যে লিগান্ডৰ ষ্ট্ৰেংথটো কি ধৰণে পৰিৱৰ্তিত হয় যেটো আমি স্পেক্ট্ৰোকেমিক্যাল সিৰিজ বুলি নামকৰণ কৰিছো বা অতীজতে বিজ্ঞানীয়ে সেই ধৰণে নামকৰণ কৰিছে আৰু এই স্পেক্ট্ৰোকেমিক্যাল সিৰিজৰ ওপৰত বেছ কৰি লিগান বিলাকৰ কোনটো বেছি শক্তিশালী কোনটো বেছি উইক হেতু আমি গম পাম উদাহৰণ স্বৰূপে যদি মই এটা লওঁ সে হেলাইট বিলাক জেনাৰেলি উইক হেলাইট বিলাক উইক লিগান আৰু EN বা NO2 এইবিলাক হৈছে ষ্ট্ৰং ঠিক আছে যিমানে ষ্ট্ৰং হ'ব হেতুত কন্ডিশনটো কি হ'ব এই মাজৰ গ্যাপটো বাঢ়ি যাব বাঢ়ি যোৱা মানে এহেতৰ যেটো এনাৰ্জি ডেল হেতু বাঢ়ি যাব কাটকে বাঢ়িব এই উইকত কিন্তু এটো ইমান দূৰ উঠি না যায় এই এনাৰ্জি যেটো ভ্যালু ডেল ইৰ ভ্যালু হেতু ইয়াত কম হেতুকে মই পইন্ট আউট কৰি ইয়াত লিখি দিছো যে ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন ইয়াত পঢ়িবা এনেকে ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি SFL মানে স্ট্ৰং ফিল্ড লিগান আৰু ইয়াত লিখিছো WFL মানে উইক ফিল্ড লিগান গতিকে যদি স্ট্ৰং ফিল্ড হয় তেতিয়া তাৰ শক্তি বেছি হ'ব বা তাৰ সেপাৰেশনস তো বহুত হিউজ আহি যাব এটো হিউজ আৰু যদি উইক হয় তেতিয়া সেই ডিফাৰেন্সটো খুব কম হ'ব তেতিয়া উইক ফিল্ড হ'ব
Secondly, আমি জাজ কৰিছিলো 2 নম্বৰ পইণ্টত অক্সিডেশন ষ্টেট অফ সেন্ট্রাল মেটাল আয়ন গতিকে কোনটো মেটাল আয়ন কি ধৰণৰ ষ্টেটত আছে প্লাস কিমানত আছে বা অক্সিডেশন নাম্বাৰ কিমান হেতুৰ ওপৰত ডিপেন্ড কৰিব ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি নেক্সট আহিলে ট্ৰানজিশন সিৰিজ ট্ৰানজিশন সিৰিজত যদি চোৱা যায় তেতিয়া 5D ৰ আটাইতকৈ বেছি তাৰপিছত 4 তাৰপিছত 3D অৰ্থাৎ যিমানেই তো down the group আমি proceed কৰিম হিমানেই তাৰ crystal field stabilization energy বেছি হ'ব এই crystal field stabilization energy তাৰ বেছি হ'ব আৰু শেষত মই জ্যামিতি বা লিগান্ডৰ এপ্ৰোচত যদি ক'বলৈ যাওঁ আমাক স্কয়াৰ প্লেনাৰৰ আটাইতকৈ বেছি তাৰ পিছত del O means octahedral del T means tetrahedral আমি গুৰুত্ব দিম অকল এই পাৰ্টটোত যেটুত নেকি আমি বুজাব গৈছো del T আৰু del O ৰ মাজত ৰিলেশনশিপ হেতু কেনেকে হয় হেতু তোমালোকক এতিয়া ক'বলৈ নাযাও এবিলাক দিগদাৰ পাম গতিকে বেসটোৱে হ'ব এতিয়া আমি সেইখিনি সদ্যহাতে মনত ৰাখিম factors affecting the strength of ligand গতিকে কি factors এ ligandৰ strengthৰ ওপৰত ডিপেন্ড কৰিব তাৰ ভিতৰত first and foremost point is that ligand বিলাকৰ sigma দানাৰ থাকিব লাগিব good sigma দানাৰ হ'ব লাগে pi acceptor হ'ব লাগে পা লুকৰ পৰা pi ইলেক্ট্ৰন লব পৰা হ'ব লাগে আৰু লুকে বিচাৰিলে নিজৰ যেটো sigma ইলেক্ট্ৰন কেটো দান কৰিবলৈ দিব পাৰিব লাগে thirdly high negative charge থাকিব লাগে যিমানে negative charge বাহে সিমানে সেই strength to বাহিব ligandৰ আৰু তৃতীয়তে size to small হ'ব লাগে এইগিটা বেসিক ক্ৰাইটেৰিয়া যি গিটাৰ ওপৰত বেস কৰি লিগান বিলাকক ষ্ট্ৰং উইক আমি জাজ কৰিব পাৰিম এই সিৰিজটো তোমালোকক প্ৰায় সুধি থাকে গতিকে এটো কোৱা হ'ব স্পেক্ট্ৰোকেমিক্যাল সিৰিজ অফ লিগান ইয়া কোৱা হয় স্পেক্ট্ৰোকেমিক্যাল সিৰিজ অফ লিগান আৰু এটো আমি প্ৰায় কোৱেশ্চনেবল পাৰ্টত আমি পাই থাকো তোমালোকে ইয়াত এটা কথা মনত কৰি ৰাখিবা যে হেলাইট বিলাকৰ প্ৰায় ভাগি হেলাইট বিলাক উইক ওয়াটাৰ উইক অক্সালেট উইক এইবিলাক আমি মনত ৰাখিব লাগে কিন্তু যেহেতু তোমাৰ কাৰণে এটো সদায় সম্ভৱ নহয় আৰু যেটো তোমালোকে এতিয়া একদম ইনিশিয়াল স্টেজ গতিকে তোমালোকে মই ইয়াত মাৰ্ক কৰাই এই তিনিটা বস্তুকে মনত ৰাখিবা বাদ বাকি যিমান বিলাক আছে সেইবিলাক সবৰে কিন্তু বেছি আৰু ম্যাক্সিমামতে এই পাঁচটাই তোমালোকৰ আহি থকা দেখা যায় গতিকে NH3 ৰ পৰা বা what NH3 ৰ পৰা they will be strong NH3 EN CO CN এই চাৰিটা বিশেষকে তোমালোকে মনত ৰাখিবা বাদ বাকি তুমি হেলাইট টু কমনলি তুমি পাবাই আৰু বাকি খিনি আৰু ইমান অসুবিধা নাথাকে এবাৰ লৈছো মই এটা কোৱেশ্চন ডিসকাস কৰিবলৈ যেটো কোৱেশ্চনত দিয়া হৈছে যে তোমাক সোডিয়ামৰ এটা কি আইৰণৰ এটা কমপ্লেক্স আছে আইৰন ফেৰোসাইনাইড আইৰন সাইনাইড এটা FeCN হোল 6 দিয়া আছে আৰু এটা দিয়া আছে FeF6 আইৰণৰ যদি এতিয়া এই সোডিয়ামটো যদি মই ইয়াৰ পৰা অতৰাই দিম তাৰ মানে ইয়াৰ ওপৰত আছে -4 ঠিক একেদৰে ইয়াটো যদি অতৰাই দিম এটোৰ ওপৰত আছে -4 তেতিয়ালে আইৰণৰ যদি X সাইনাইড আছে 6টা সো 6 * -1 = -4 আৰু আলটিমেটলি তাৰ মানে X ৰ ভ্যালু আহিব +2 তাৰমানে আইৰন ইজ ইন +2 ষ্টেট একেদৰে যদি ইয়াটো ক্যালকুলেট কৰা তেতিয়া হলে আইৰণৰ X ফ্লোৰিন আছে 6টা সো 6 * -1 = -4 আৰু আলটিমেটলি ইয়াটো আছে +2 ষ্টেটত আছে গতিকে যেহেতু দুইটা ষ্টেটতে +2 ষ্টেটত আছে তুমি এটা নেক্সট টাৰ্গেট হ'ব যে তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনস টু কি হ'ব আইৰণৰ এটমিক নাম্বাৰ হৈছে 26 যদি এটমিক নাম্বাৰ তেতিয়া হলে আৰ্গনলৈকে হলগৈ 18 4s2 3d6 হ'ব এই দুটা ইলেক্ট্ৰন ইয়াৰ পৰা আঁতৰিলে 3d6 থাকিব ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন ঠিক আছে গতিকে তোমালোকে এইগিটা সাইড বাই সাইড আমি কৰিম এতিয়া তোমাক সুধিছে যে কোনটো এনেকা আছে জিটোৱে লো স্পিন হ'ব which has a high spin complex আৰু ক্যালকুলেট কৰিব কৈছে ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি এটা ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি ক্যালকুলেট কৰিবলৈ যাওঁতে প্ৰথম চাবা যে লিগান কেটা 6টা নে 4টা এটো এটা প্ৰথম কৈছে যদি 6টা অক্টাহেড্রাল যদি 4টা তেতিয়া কি হ'ব টেট্ৰাহেড্রাল ঠিক আছে এতিয়া এই কমপ্লেক্সটো দুটা আয়নস আছে
ligand আছে এটা হৈছে Cn- আৰু এটা হৈছে F-। Cn- হৈছে strong কি হ'ব strong field ligand আৰু halide বিলাক হৈছে weak field আমি অলৰেডি স্পেক্ট্ৰোকেমিক্যাল সিৰিজত আমি এই ধৰণে মই পাৰ্ট কৰি লুলে তোমালোকক মই হেতু মনত ৰাখিবলৈ কৈছোৱে যে ইয়াত এই গিটা মনত ৰাখিবা আৰু নেক্সট মনত ৰাখিবা Cn NO2 En আৰু CO এইবিলাক মনত ৰাখিবা এই চাৰিটা মিনিমাম তোমালোকে মনত ৰাখিবা এজ এ ষ্ট্ৰং লিগেণ্ড ৰেষ্ট বাকি বিলাক কি হ'ব উইক বা এই দুটা মনত ৰাখা তোমালোকৰ ম্যাক্সিমামৰে এই হেলাইড আৰু ওয়াটাৰ মলিকুলতেই হৈ যাব কথাখিনি হাই সেকেন্ডাৰী পৰ্যায়ত গতিকে Cn হৈ গ'ল এটা ষ্ট্ৰং ফিল্ড লিগাণ্ড F- হৈ গ'ল এটা উইক ফিল্ড লিগাণ্ড গতিকে ইয়াত এতিয়া both the ions is +2 configurations গতিকে D6 configurations যদি D6 configurations হয় তেতিয়া এই যেটো কমপ্লেক্স ইয়াত আছে সাইনাইড মোৰ এটা ষ্ট্ৰং লিগাণ্ড গতিকে এই যিকিটা ইলেক্ট্ৰন আনপেয়াৰ্ড আছিল they will be paired up by এই যেটো gap the gap will be higher এটো কি হ'ব হাই হ'ব তাৰ gap যদি হায়াৰ এনাৰ্জি হয় তেতিয়া হলে ই কি হ'ব তলতেই স্পিন হৈ যাব বা ইলেক্ট্ৰন গিটা ওপৰলে জাম নকৰে তলতেই থাকিব আৰু হেতু কাৰণে এটো কোৱা হয় লো স্পিন কমপ্লেক্স বুলি কম লো স্পিন কমপ্লেক্স গতিকে আমাৰ কাৰণে এটো হৈ গল লো স্পিন কমপ্লেক্স একেদৰে যদি এতিয়া ইয়াত মন কৰা এই এনাৰ্জি গেপটো লোৱাৰ এনাৰ্জি গেপটো কম হেতু কাৰণে ইলেক্ট্ৰন যিকিটা আছে প্ৰথম ইলেক্ট্ৰনটো আহিল ইয়াত সেকেন্ড টো সোমাব ইয়াত third will be at the third one fourth one will be goes up fifth one will be also goes up sixth one will be down এইটো প্যাটাৰ্ণত হ'ব তাৰ মানে তুমি এতিয়া ইয়াত যদি মন কৰা ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন বেছি হৈ গল আৰু হেতু কাৰণে ইয়াক কোৱা হ'ব হাই স্পিন কমপ্লেক্স সো এইটো হৈ গল হাই স্পিন কমপ্লেক্স এটো ক'ব হাই স্পিন কমপ্লেক্স এটো যেটো লিগাণ্ড হেতু হৈছে উইক এটোৰ যেটো লিগাণ্ড হেতু হৈছে ষ্ট্ৰং এতিয়া ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি কেনেকৈ ক্যালকুলেট কৰিব লাগে হেতুক মই আগবাঢ়িছো গতিকে হেতু কেনেকৈ ক্যালকুলেট কৰিব লাগে তোমালোকে মই নেক্সট স্লাইডৰ পৰা মই দেখাই গৈছো গতিকে কি ধৰণৰে হয় হেতু তোমালোকে কোৱাৰ আগত এটা কথা মন কৰিবা এই যিখিনি এনাৰ্জি এইখিনি সদায় 0 বুলি কনসিডাৰ কৰে ইয়াত ওপৰলে যেটো গৈছে হেতু তোমাৰ 3/5 portions আপ বুলি লম আৰু 2/5 portions মই ডাউন বুলি লম 0 কে কম গতিকে এটো মাইনাস this one will be plus ইয়াৰ এনাৰ্জিটো বুজোৱা যাব del not অৰ্থাৎ stabilization energy octahedral এটো ঠিক আছে এটো থব এটো কব বেৰি সেন্টাৰ যিখিনি কথা আমি আগতেও পাতিছো আৰু এই ভ্যালুটোকে ডিভাইড কৰিলে আহিব 0.6 del not octahedral আৰু ইয়াত আহিব 0.4 del octahedral সো হেতুৱে আমাৰ কনসেপ্ট যেটো আমি অলৰেডি আমাৰ কাৰণে নো এটা তোমালোকে যেতিয়া ইলেক্ট্ৰন বিলাক ফিল আপ কৰিবা যেহেতু এটো ষ্ট্ৰং ফিল্ড লিগাণ্ড এটো এটা হৈছে ষ্ট্ৰং ফিল্ড লিগাণ্ড গতিকে ষ্ট্ৰং ফিল্ড লিগাণ্ডত যেটো ধৰণৰে কৰিবা উইক ফিল্ড লিগাণ্ডটো ঠিক ফৰ্মুলা একেই থাকিব তাত কোনো ধৰণৰ চেঞ্জ কৰিবলগীয়া একো নাই ফৰ্মুলাটো তোমালোকৰ এনেকুৱা ধৰণৰ হ'ব যিকিটা ভ্যালু তোমালোকে পালা সেই ভ্যালু কিটা মনত ৰাখিবা আৰু সেই অনুযায়ী পূৰণ কৰিব লাগে তোমালোকক অলৰেডি কোৱা হল যে এই পাৰ্টটোৰ আপ যেটো এনাৰ্জি সেই আপ যেটো এনাৰ্জি আমি পালো হেতু হৈছে গৈ 0.6 del not আৰু তলৰ যেটো এনাৰ্জি হেতু হৈছে 0.4 del not এতে ইয়াত এই যিকিটা ইলেক্ট্ৰন সেইকিটা কোৱা যায় T2Z এই তিনটা বক্সক কয় T2Z দুটা বক্স থাকিলে তাক কোৱা হয় EZ এতে ইয়াত কেটা ইলেক্ট্ৰনস আছে হেতুক আমি মাল্টিপ্লাই কৰিম 0.4 এৰে আমি মাল্টিপ্লাই কৰিম সো 0.4 এৰে এই পোৰশনটো মাল্টিপ্লাই কৰিম আৰু 0.6 এৰে এই পোৰশনটো মাল্টিপ্লাই কৰিম বুজি পালা গতিকে হেতুৱে হল গৈ ইয়াত 0.4 into tz লগত মাল্টিপ্লাই কৰিছো 0.6 এৰে এটোৰ লগত মাল্টিপ্লাই কৰিছো আৰু স্কয়াৰ ব্ৰেকেট ক্লোজ কৰি তাৰ কাষত কি লিখিছো del not গতিকে কিমান ইলেক্ট্ৰন আছে কেটা আছে
হেতুক আমি সেই ধৰণেৰে ইয়াত মাল্টিপ্লিকেশনত আমি ৰাখিব আৰু সেই ধৰণে তোমালোকে ক্যালকুলেট কৰিবা আৰু কেটা পেয়াৰ্ড এনাৰ্জি আছে হেতু আমি তাৰ কাখত আমি সেপাৰেটলি আকৌ ইনক্লুড কৰিম কেটা পেয়াৰিং এনাৰ্জি আছে পেয়াৰিং ইলেক্ট্ৰন কেটা আছে পেয়াৰ্ড ইলেক্ট্ৰন বা কেই জোৰ আছে হেতুই আমাক লাগিব এতিয়া এটো ইমপ্লিমেন্ট কৰি চাও ইয়াত এতিয়া ইমপ্লিমেন্ট কৰি চাও এটোত ইয়াত প্ৰথম যেটো আছিল হেতু তোমালকৰ আছিল সায়ানাইড Cn- যেটো হৈছিল স্ট্ৰং গটিকে ইয়াত তলত ইলেক্ট্ৰন আছিল 6টা গটিকে আমি 6 into 0.4 আহিব আৰু এটো আহিব মাইনাসত কাৰণ কেলে এটো আমি মাইনাস বা এটো তললে আছিল ৰাইট ওপৰত এটাও ইলেক্ট্ৰন নাই গটিকে 0 into 0.6 গটিকে হেতুকে আমি লিখিছো 0.4 into 6 0.6 into 0 গটিকে এটো ক্লোজ কৰি আমি তাৰ কাখত কি লিখিলো del not কেটা ইলেক্ট্ৰন পেয়াৰ্ড আছে এতিয়া যদি মন কৰা এই তিনিটা ইলেক্ট্ৰন পেয়াৰ্ড right তিনিটা পেয়াৰ্ড আছে গটিকে পেয়াৰ্ড ইলেক্ট্ৰন আমাৰ 1 পেয়াৰ্ড এটো 1 এটো 2 এটো হৈ গল 3 তাৰ মানে we have hardly 3 electron pair so that's why আমি এটো মাৰ্ক কৰিছো +3p দিছো গটিকে সেই ধৰণে তোমালোকে ক্যালকুলেট কৰি যেটো ভ্যালু আহিব হেতুই হৈ গল ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি এতিয়া তোমালোকে ইয়াত মন কৰা তোমালোকে যেতিয়া ইয়াত মন কৰিবা ইয়াত তোমালোকৰ এইগিটা হৈছে 6টা ইলেক্ট্ৰন এবাৰ হৈ গল উইক তাৰ মানে এই যেটো গ্যাপ সেই গ্যাপৰ পৰিমাণ এবাৰ কি হৈ গল কম গটিকে আমি ইলেক্ট্ৰন বিলাক তলত পেয়াৰ্ড আপ নহয় তাৰ আগতেই ওপৰলে যাব গটিকে ইয়াত সেই ধৰণে অলৰেডি ফিল আপ কৰিবলৈ মই দেখুৱাইছো গটিকে আগৰ স্লাইডটোত চাই লোৱা এতিয়া তলত যেটো ইলেক্ট্ৰন আহিব 5টা আহিব আৰু সৰি 4টা আহিব আৰু ওপৰলে যাব দুটা ইলেক্ট্ৰন গটিকে হেতু কাৰণে আমি যেটো মাল্টিপ্লিকেশন হ'ব তলৰ পাৰ্টটো 0.4 into 4 ওপৰৰ পাৰ্টটো 0.6 into 2 ব্ৰেকেট ক্লোজ কৰি মই কি দিছো ব্ৰেকেট মই ক্লোজ কৰি কি দিছো del not দিছো সো ব্ৰেকেট ক্লোজ কৰি del not দিম আৰু ইয়াত এটা যেহেতু পেয়াৰ্ড ইলেক্ট্ৰন গটিকে মই লিখিছো 1p গটিকে ফাৰ্দাৰ মই যেতিয়া যত জেনেকে বহাব লাগে মই সেইখিনি বহাই দিম আৰু ultimately we have calculate out the pairing energy ultimately we have calculate out the crystal field stabilization energy so এই প্যাটাৰ্ণত তোমালোকে কৰিব লাগে গটিকে আৰু কেটামান ডিটেইলছ আমি ডিসকাশনস কৰো কোনো কোড কি পাবা হেতুটো লিগান্ডৰ এক্সাম্পল বা হেবিলাক আমি ফিক্স কৰিবগে নোৱাৰো তেনেকে কৰিলে আমাৰ বহুত সময় লব গটিকে মই এটো কম্পাইল আপ কৰি দিছো স্ট্ৰং আৰু উইক ফিল্ডৰ কাৰণে কেনেকে আমি কৰিম গটিকে সেই ধৰণেৰে তোমালোকে এটো প্ৰসিড কৰিবা গটিকে তাৰ আগতে মই এপ্লিকেশন অফ ক্রিস্টাল ফিটো কৰিলো তেতিয়া আমাৰ বাকিখিনি আৰু আজৰি হৈ যায় গটিকে ক্রিস্টাল ফিল্ড থিওৰিৰ মেইন যিকিটা প্ৰেডিকশনস তাৰ ভিতৰত এটা আছিল it can predict the geometry that the compound is either inner orbital or outer orbital inner or outer orbital so this one can be predicted inner orbital means if it is involved গটিকে এনেকুৱা ধৰণেৰে 3D যদি ইনভলভ তেতিয়া হলে আমি ডেফিনেটলি হেবিলাকক কে ধৰণে আমি এক্সিকিউট কৰিব পাৰিম whether it will be inner whether it will be outer orbital complex secondly we can calculate out the magnetic property and magnitude of paramagnetic etc can be calculated out so all the drawbacks of valence bond theory can be sorted out here and thirdly hoisile color property it's an excellent way to discuss the color property of different metal complexes so ami hebilakot success holo gotike hetu garni je presently application crystal field theory validity compared to the VBT বহুত বেছি বা আমি তাক বেছি ইম্পৰ্টেন্স আমি দিয়া দি নেক্সট এতিয়া হলে তোমালোকে এতিয়া এটা কথা মন কৰা গিভ দা ম্যাগনেট এতিয়া তুমি যিবিলাক আমি কলু যে তোমালোকক ইলেক্ট্ৰন ফিল আপ কৰাৰ টেকনিকটোত মই আহিছো কেনেকে কৰিবা কোবাত তোমালোকৰ হয়তো উইক ফিল থাকিব কোবাত হাই ফিল থাকিব বা আমি কলে এনেকেও কৰিব পাৰো কোবাত ষ্ট্ৰং লিগ্যান্ড থাকিব কোবাত উইক লিগ্যান্ড থাকিব গতিকে depending on the strong and weak we will just identify the how to fill up the electrons গতিকে ইয়াত মই লিখিছো হাই স্পিন মানে এটো হৈ গল উইক ফিল লিগ্যান্ড গতিকে এটো হৈ গল উইক ফিল লিগ্যান্ড দেই ঠিক আছে হ'ব এটো আৰু ইন ফিউচাৰ আমি এটো কেনেকে ইউজ কৰিম
আৰু D যদি 4 আৰু তাক কৈছো লো স্পিন তাৰমানে ইফালে যেটো লিগান থাকিব হেতু স্ট্ৰং ফিল্ড লিগান হ'ব হেতু হ'ব গৈ স্ট্ৰং ফিল্ড লিগান দেইফালে থাকিব এতিয়া যিবিলাক ইলেক্ট্ৰনছ আমি ফিল আপ কৰিছিলো বা আমি যিবিলাক পাইছিলো তাৰ ভিতৰত ইয়াত যদি এটো এটা এটো দুটা এটো তিনিটা তাৰ পিছত এটো আহি গল ওপৰলে কাৰণ কেলে ইয়াৰ গ্যাপটো কি হ'ব এটো কম হ'ব এটো লো গ্যাপ ঠিক আছে আৰু সেই যেটো পেয়াৰ যেহেতু আনপেয়াৰ্ড ইলেক্ট্ৰন এবোৰ কন্ডিশনত বেছি পাম হেতু কাৰণে ইয়াক কোৱা হ'ব হাই স্পিন কিন্তু যেতিয়া লো স্পিন হল বা যেতিয়া আমি স্ট্ৰং ফিল্ড লিগান দিলো তেতিয়া এই এনাৰ্জি গ্যাপটো বাঢ়িব বা হেন দুটাৰ মাজত ডিসটেন্সটো বেছি মেইনটেইন হ'ব আৰু হোৱাৰ লগে লগে এটো 1 নম্বৰ এটো 2 নম্বৰ এটো আহি গল 3 নম্বৰ 4 নম্বৰ ইলেক্ট্ৰনটো আগৰবাৰ ওপৰলৈ গৈছিল এবাৰ ওপৰলৈ না যায় হি তললৈ আহিব গতিকে হি পেয়াৰড আপ হ'ব গতিকে ইয়াত কেটা ইলেক্ট্ৰন হৈ গল গৈ দুটা আনপেয়াৰ্ড ইলেক্ট্ৰন ইয়াত কেটা আছে আনপেয়াৰ্ড ইলেক্ট্ৰন 4টা গতিকে হাই কোড হল ইয়াত হাই হেতু কাৰণে ইয়াক কোৱা হ'ব হাই স্পিন ইয়াক কি বুলি কম হেতু কাৰণে লো স্পিন হেতু কাৰণে ইয়াক কোৱা হ'ল লো স্পিন ইয়াক কোৱা হ'ল হাই স্পিন গতিকে এতিয়া তোমাক যদি ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি ক্যালকুলেট কৰিবলৈ দিয়ে ইয়াত তুমি কি কৰিবা ইয়াৰ তলৰ গিটাক আমি মাল্টিপ্লাই কৰিম 0.4 into 3 ইয়াক মাল্টিপ্লাই কৰিম 0.34 into 4 ইয়াক মাল্টিপ্লাই কৰিম 0.6 into 1 ইয়াক মাল্টিপ্লাই কৰিম 0.6 into 0 এটা এই যিকিটা পাৰ্ট এটো আহি গল মাইনাস গতিকে হেতু ইয়াত তাৰ মানে 0.6 ৰ পৰা minus 1.2 মই মাইনাস কৰিম তাৰ মানে minus 0.6 plus 0 p এনাৰ্জি তাৰ মানে আমাৰ এইটো হৈ গল ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি এই কন্ডিশনটো তেনেকুৱা যি কোনো লিগান তোমালোকক দিব পাৰে বা যি কোনো মেটাল কমপ্লেক্স দিব পাৰে তুমি ফাইন্ড আউট কৰিবা what is the oxidation state rest will be similar সব একেই একেদৰে ইয়াত যদি এনাৰ্জি উলিয়াবলৈ যাওঁ তেতিয়ালে কিমান পাম -1.6 plus 1p এটো হ'ব ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনাৰ্জি কিয় 1p পালো কাৰণ ইয়াত এইটো এটা পেয়াৰ্ড অফ ইলেক্ট্ৰন আছে পেয়াৰ্ড ইলেক্ট্ৰন যেটা থাকিব হেতুৰ লগত কাখত লিখি দিবা 1p সো সেই কথাখিনিকে মনত ৰাখিবা আৰু এটা কথা তোমালোকক কেতিয়াবা সুধে যে হেতু হৈছে এনেকা ডেল নট আৰু p ইয়াত কোনটো বেছি এটো হ'ব নে এটো হ'ব এটা যদি মন কৰা ইয়াত পেয়াৰিং হৈছে নে নাই হোৱা কি হৈছে এটো গতিকে ইয়াত এই যেটো ডেল নট হেতু তোমালোকৰ ইয়াত এতিয়া লো গতিকে ইয়াত গ্যাপ বেছি গতিকে আমাৰ ডেল নটৰ ভ্যালু উইল বি হায়াৰ গতিকে আমি ইয়াত এটো ডেল নটৰ ভ্যালু বেছি হ'ব গতিকে এটো p গতিকে তোমালোকৰ নেক্সট যেতিয়া এটো d5 গতিকে d5 লো স্পিন means strong আৰু হাই স্পিন means weak গতিকে তোমালোকে সেই ধৰণে ফিল আপ কৰা প্ৰথমতে 1 2 3 4 and 5 will be up ইয়াত কিন্তু হেতু নহয় 1 2 3 this one will be 4 this one will be 5 ওপৰলে এবাৰ নাই যোৱা গতিকে ইয়াত 1 ampere electron ইয়াত 5 ampere electron crystal field stabilization energy যদি কয় crystal field stabilization energy বুলি যদি কয় তেতিয়া তোমালোকে কি কৰিবা 3 into minus 0.4 plus 0.6 into 2 এটো আহি গল ব্ৰেকেটত আৰু plus 0p ইয়াত যদি হেতুৱে হয় ইয়াত আমি লিখিম কেটা ইলেক্ট্ৰন পাঁচটা সো 5 into 0.4 মেটো আহিব মাইনাস plus 6 into 0 into 0.6 plus 2p গতিকে এটো আহিব ডেল নট এখিনি থাকিব এটা আহিব ডেল নট সো সেই ধৰণে তোমালোকে এইবিলাকক এক্সিকিউট কৰিবা যদি এইবিলাকৰ কিবা any problems related to the part of deriving find out the crystal field stabilization energy তোমালোকে মোক কমেন্ট কৰিব পাৰা মই সেই অনুযায়ী তোমালোকক এখিনি কোড কাৰ কোড কি প্ৰবলেম থাকে হেতু মই সৰ্ট আউট কৰি দিম ওকে গতিকে আমি নেক্সট এতিয়া হলে সেই ধৰণে তোমালোকে কথাবিলাকক এক্সিকিউট কৰিবা আৰু যেতিয়াই লো স্পিন হ'ব তেতিয়াই তোমালোকৰ এই যেটো ডেল নট it should be greater than p আৰু যেতিয়াই হাই স্পিন হ'ব তেতিয়া কি হ'ব ডেল নট should be less than p হেতু কন্ডিশনত অৰ্থাৎ এই যেটো গ্যাপ that one will be lower এই যেটো গ্যাপ that one will be higher সেই কথাগিটাৰ ভিতৰতে তোমালোকৰ ফুটিব এটা নেক্সট যেটো আমি আহিছো দেবাৰ যেনিবা d6 একেদৰে যদি d6 ত চোৱা এটা ইলেক্ট্ৰন ইয়াত বাহি গল
একেদৰে 7 হলে ইয়াত দুটা ইলেক্ট্ৰন বাহিল ঠিক একেদৰে তলত ফিল আপ হোৱাৰ পিছত ওপৰলৈ যাব আৰু ক্যালকুলেশনস বিলাক অলমোস্ট একেই যদি 8 হয় তোমালোকে এবাৰ 8 পালা ইয়াত যদি মন কৰা এবাৰ এই গুটেইটা ফিল আপ হৈ তাত ওপৰত গতিকে 8 ৰ পৰা আকৌ সেম গতিকে তোমালোকৰ কনসেন্ট্ৰেট কৰিবা 4 to 7 only rest will be same তাৰ পিছত আৰু বাকি বিলাক সব একেই হ'ব গতিকে তাত আৰু বিশেষ অসুবিধা নাথাকে গতিকে তোমালোকৰ এই 7 লৈকে বস্তুটো চাবা 9 তো ঠিক একেই কোনো ধৰণৰ চেঞ্জ নাই আৰু যদি 10 আহে তেতিয়াটো দুইটাই একেই গতিকে আৰু তাত কোনো ইস্যু নাই গতিকে তোমালোকে হেতু এবাৰ ক্লেৰিফাই কৰি ধুনিয়াকে কৰিবা গতিকে মই হেতুকে ইয়াত মই সামাৰি আপ কৰি দিছো আমি এটো যেটো লৈছো ফাৰ্স্ট এটো হৈছে উইক ফিল্ড লিগ্যান্ডস মন কৰিবা উইক ফিল্ড লিগ্যান্ডস আৰু এটো মই কি দিছো হাই স্পিন যদি উইক ফিল্ড লিগ্যান্ড হয় অলৰেডি কৈছো D1 এবিলাক ইস্যু নাই হাই আৰু লো দুইটাতে একেই হ'ব ইয়াটো এটো এটা যেহেতু উইক ফিল্ড তাৰ মানে এই যেটো এনাৰ্জি গ্যাপ হেতু কি হৈ যাব লো গতিকে ইলেক্ট্ৰনটো পেয়াৰড আপ হোৱাতকৈ হি ওপৰলৈ গল নেক্সট যেতিয়া D4 ত হেতু হল D5 তো ঠিক একেই D6 ত তো ঠিক একেই তলত পেয়াৰড আপ হ'বলৈ ষ্টাৰ্ট হল D7 ত এটো আৰু D8 ৰ পৰা তুমি যেতিয়াই তুমি কৰিবা বাকি কিটাও একে গতিকে তোমালোকে কনসেন্ট্ৰেট কৰিবা 4 5 6 7 8 ৰ পৰা অলৰেডি একেই থাকিব গতিকে তাত আৰু কোনো ইস্যু নাই গতিকে তুমি যদি ক্রিস্টাল ফিল্ড স্টেবিলিটি উলিয়াবা গতিকে সেই ধৰণে কৰিবা 0.4 আহিব তলৰটোৰ কাৰণে আৰু এটোৰ কাৰণে আহিব 6 পেয়াৰিং এনাৰ্জি কোড আহিব অকল ইয়াত কেটা পেয়াৰ 1p প্লাস কৰিম এই ভ্যালুটোৰ লগত যেটো আহিব ইয়াত কি আহিব 2p প্লাস কৰিম বাদ বাকি বিলাকত তো হে একেই হ'ব দুইটাৰ কাৰণে একেই গতিকে তোমালোকে 4 5 6 7 এই গিটা এক্সেপশনাল এই গিটা কৰিবা এখন মই সামাৰি আপ কৰি দিছো গতিকে তোমালোকে এটো স্ক্ৰিনশ্বট লৈ লবা এখন টেক্সট বুকৰ পৰা মই জেৰক্স কৰি দি দিছো গতিকে যদি বিচাৰা হেবিলাক তোমালোকৰ কাৰণে अवेलेबल কমেন্ট কৰিবা মই দি দিম লিংক so if for the D4 configuration এতিয়া যদি মন কৰা বাকি বিলাক একে ইয়াত আগৰবাৰ কি হৈছিল ওপৰলৈ গৈছে এবাৰ কি হৈছে তললৈ আহিব গতিকে হেতুৱে ডিফাৰেন্স গতিকে ইয়াটো ঠিক একেই গতিকে তোমালোকে কি কৰিবা এই গিটাই এই চাৰিটাই চাবা D4 D5 D6 and D7 rest will be all same গতিকে বাকি বিলাক উলিওৱাৰ টেকনিক হক বাকি কথাখিনি হক হেবিলাক অলমোস্ট একেই থাকিব গতিকে হোপ এখিনি তোমালোকৰ কাৰণে হেল্পফুল গতিকে মই এতিয়া ইয়াত কুইকলি কেনেকে ক্যালকুলেট কৰিছিলো আমি হেতুক এবাৰ দেখুৱাই দিছো গতিকে আমি স্ট্ৰেইট ওয়ে D4 ৰ পৰা আৰম্ভ কৰো কাৰণ বাকি বিলাক অলমোস্ট একেই সো D4 ত যদি মন কৰা ইয়াত মই এই ধৰণে দেখুৱাইছো ইয়াত T2Z ইয়াত হৈ গল ইজি গতিকে যেতিয়া D এটো আহি গল এতিয়া হাই স্পিন কমপ্লেক্স গতিকে ইয়াত এই ধৰণে আহে এটো তোমালোকে যদি এতিয়া কম্পাইলার বা কিছু মানে আমি এই ধৰণৰ আমি চাৰ্ট এখন বনাব পৰা যায় যত নেকি তোমালোকৰ যিবিলাক লিগ্যান্ডস আছে লিগ্যান্ড বিলাক হৈ গল এবাৰ উইক ফিল্ড লিগ্যান্ডস এইখিনি যিখিনি লিগ্যান্ডস আছে these are all are weak field ligand so যদি মই weak field ligand লওঁ তেতিয়া হলে ইয়াৰ যেটো স্পিন হ'ব সেটো হ'ব হাই স্পিন কমপ্লেক্স so এটো কোৱা হ'ব হাই স্পিন কমপ্লেক্স so ইয়াত যেতিয়াকে D4 এটো একে এটো এবিলাকত কোনো ইস্যু নাহে D4 ত পৰা তেনেকুৱা ধৰণে তোমালোকে যাব পাৰে তথাপি মই দেখুৱাই দিছো ইয়াত এতিয়া এই তিনিটা অৰবিটেলক মই কৈছিলো T2Z দুটা থাকিলে অৰবিটেলক কোৱা হৈছিল EZ এতিয়া যেতিয়া তোমালোকে এটা ইলেক্ট্ৰন থাকে তলৰ পাৰ্টটোত কেটা থাকিব এটা ইলেক্ট্ৰন গতিকে আমি হেতু কাৰণে T2Z এটো এটা দিলো আৰু EZ এটাও নাই এইটোকে তোমালোকে এনেকে দেখুৱাব পাৰা এই যি একটা ইলেক্ট্ৰন হেতুকে আমি লিখিম T2Z EZ to the power 0 মাল্টিপ্লিকেশনস কৰিলো আৰু হেতুত মই পালো 0.40 dq d not যেটো ডেল্টা স্কেল আৰু dq ডিবেজ স্কেলত হেতু ধৰণে আমাৰ আহিব একেদৰে D2 ত কাৰণে দুটা আৰু বাহি গল ইয়াত এই ধৰণে বাহি গল হেতুত কোড বাহিল T2Z বাহিল EZ আগৰ সৈতে একেই সেই কনসেপ্টটোকে থকা ইয়াটো সেই ধৰণে দেখুৱা গৈছে ঠিক একেদৰে চাৰিটাৰ কাৰণে পাঁচটাৰ কাৰণে তেনেকুৱাকে গৈ থাকিবা যেতিয়া তোমালোকৰ পেয়াৰ্ড এই ইলেক্ট্ৰন বিলাক ইয়াটো আহিছে গতিকে সেই ধৰণৰ তোমালোকে প্লাস মাইনাস কৰিবা যিবিলাক ফৰ্মুলা আমাৰ কাৰণে অলৰেডি আমাৰ ওচৰত নো গতিকে কেটা ইলেক্ট্ৰন আছে সো সেই ধৰণে তোমালোকে ফাইন্ড আউট কৰিবা ইয়াত যেটো p আৰু q বুজোৱা গৈছে ইয়াত p মানে হৈছে গৈ সেই ইলেক্ট্ৰন খিনি কোৱা গৈছে যিখিনি ইয়াত আছে
আৰু 4 এৰে হেতু বুজোৱা গৈছে যিখিনি ইয়াৰ আছে যো এটো হৈ গল p আৰু q মিনিং টু হেতু সেনজে তোমালোকে তেনেকুৱাকৈ প্লেস কৰি লব পাৰা আৰু লৈ তাৰ পিছত পেয়াৰিং এনাৰ্জিটো খালি দিলে দি দিবা গতিকে এই ধৰণে তোমালোকে উইক ফিল্ড লিগ্যান্ডত হাই স্পিন কমপ্লেক্সত কি ধৰণে হ'ব সেই ধৰণে তুমি উলিয়াব পাৰিবা these are extremely important part for the entrance exam গতিকে সেই ধৰণে তোমালোকে চাবা council বা board exam ত এবিলাক নাহে there will not be any questions related to crystal field stabilization energy in the board exam so একে ধৰণে যেতিয়া হাই স্পিন লো স্পিন কমপ্লেক্স আহিব লো স্পিন কমপ্লেক্সত আগবাৰ d4 ত পৰা তোমালোকৰ চেঞ্জ হৈছিল বুলি কৈছিল এই গিটা মনত ৰাখিবা ইয়াত চোৱা ইলেক্ট্ৰনটো ইয়াত ইজি এটাও নাই আগবাৰ ইজি এটা ইলেক্ট্ৰন আছিল এবাৰ নাই গতিকে হেতুৰ ইলেক্ট্ৰনিক কনফিগাৰেশনস কি হ'ব t2z 4টা ইজি আছে গৈ 0 গতিকে আমি নাম্বার অফ ইলেক্ট্ৰন আমি কেটা পালো যেটো আমি ভ্যালু ইয়াত এতিয়া পেয়াৰ্ড ইলেক্ট্ৰন কেটা আহিল এটা গতিকে আমি হেতু কাৰণে ইয়াত আহি গল p এটা সো সেই ধৰণে তোমালোকে ক্যালকুলেশনস বিলাক আগবঢ়াবা এই ধৰণে এটা সামাৰি আপ বনাই মুলে দেখুৱাবা আৰু জি পাৰা এইখিনি কৰি পেলোৱা সুবিধা হ'ব এইবিলাক next তোমালোকক তেতিয়ালে crystal field stabilization energy already তোমালোকক আগতেই মই এটা স্লাইডত দেখুৱাইছিলো যে টেট্ৰাহেড্ৰাল ফিল্ডত যেটো এনাৰ্জি হ'ব হেতু কম অক্টাহেড্ৰাল ফিল্ডতকে গতিকে কিয় কম বা সেই যেটো এক্সপ্ৰেছনস কে এক্সপ্ৰেছনস তো এটো লিখা যায় এনেকুৱা ধৰণে del t means tetrahedral splitting or energy crystal field stabilization energy for tetrahedral field is equal to 4 times of যদি এটো 9 times of del t হয় ইয়াত অক্টাহেড্রাল টু 4 times হ'ব গতিকে সেই কথাটো অহাৰ মূল যেটো ভেটি বস্তুটো আছিল এটা আছিল এনেকুৱা the crystal field splitting in tetrahedral field is smaller than that in the octahedral field and it is due to the in an octahedral complexes there is a ligand along each axis প্ৰতিটো এক্সিসত এটা আমি ligand ইমাজিন কৰিছিলো কিন্তু যেতিয়া টেট্ৰাহেড্রাল কমপ্লেক্স আহিল তেতিয়া no ligand lies directly to the axis কোনো ধৰণৰ ligand directly axisত কিন্তু লাগি থকা নাছিল যাৰ কাৰণে তেহেতি axisত থকাটো যিমান ইনফ্লুয়েন্স কৰিব লাগে তাতকে মাজত থকা বিলাকক বেছি ইনফ্লুয়েন্স কৰিছিল মানে axisত নথকা গিটাক বেছি ইনফ্লুয়েন্স কৰিছিল অৰ্থাৎ t to z বেছি তেহেতি ডিস্টার্ব কৰিছিল আৰু সেইটোৱে একমাত্ৰ ৰিজনস জিটুৰ কাৰণে 4 ligands in tetrahedral complexes while in octahedral complex there are the 6 ligands গতিকে টেট্ৰাহেড্ৰালত ডেফিনেটলি 4টাই কৰা কামটো ডেফিনেটলি কি হ'ব ভ্যালু লোৱাৰ হ'ব কম্পেয়াৰ টু দা অক্টাহেড্রাল যত নেকি 6টা লিগ্যান্ডে কাম কৰিছে সো হেতু কাৰণে অক্টাহেড্রাল ফিল্ডত যেটো ভ্যালু আমি পাম টেট্ৰাহেড্রাল ফিল্ডত এটা আমাৰ গতিকে টেট্ৰাহেড্রাল ফিল্ডৰ ভ্যালু সদায় কম ওকে so tetrahedral field value will be lower compared to the tetrahedral আৰু এটো যদি mathematical expressions তো তুমি চাই পেলাই কবলৈ যোৱা তেতিয়াহলে tetrahedral field value 4 times of যেটো octahedral divided by 4 times of del not del divided by 9 দি divide কৰিছা কিন্তু যেতিয়া তুমি octahedral উলিয়াইছা তেতিয়া আকৌ তোমাৰ কিমান হ'ব 9 of 4 এৰে divide কৰিছা এই গতিকে ডেফিনেটলি ইয়াৰ ভ্যালু কি হ'ব বাহিব আৰু তেতিয়া ইয়াৰ ভ্যালু কমিব গতিকে del t ভ্যালু সদায় কম হ'ব কম্পেয়াৰ টু কি হ'ব অক্টাহেড্রাল গতিকে এটো এটা এক্সপ্লেনেশন ৰিলেট কোৱেশ্চনস তোমালোকৰ বোৰ্ড এক্সামত বহুত বাৰ সুধিছে সো এটো ধুনিয়াকে বুজি আৰু লিখি পেলাবা সো মই এটা টেট্ৰাহেড্ৰালত আহিছো টেট্ৰাহেড্ৰালত অৱশ্যে কোনো ধৰণৰ তাত হাই স্পিন লো স্পিনৰ কথাবিলাক বৰ বিশেষ নাহে কিয়নো দুইটাতে প্ৰায় অলমোস্ট একে গতিকে orbital splitting energies in tetrahedral complexes generally are not large enough to force electron to pair and low spin elect configurations are rarely observed গতিকে ইয়াৰ low spin high spin or complex তো খুব ৰেয়াৰ যদিও থাকিব কিন্তু ইলেক্ট্ৰন ফিল আপ কৰা হওক বা বাকি বিলাক যিবিলাক হওক সেইবিলাক অলমোস্ট একেই গতিকে ইলেক্ট্ৰনৰ ফিল আপক লৈ পেলাই কোনো ধৰণৰ ইয়াৰ এক্সেপচনেল কেস নাই গতিকে আমি হেতু কাৰণে একো ধৰণৰ কথা নাহে আৰু আগৰ টেট্ৰাহেড্ৰালৰ লগত অক্টাহেড্ৰালৰ লগত যেহেতু একেই এইখিনি মই ইমানতে স্কিপ হেৰি কৰিছো দেই প্ৰাইছ
এটা তোমালোকক অলৰেডি আমি যিখিনি পঢ়িলো হেতুৰ পৰা এতিয়া নেক্সট যেটো আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্ট হেতু তোমালোকক খুবেই যেহেতু লাগি থাকে হেতু হৈছে ম্যাগনেটিক মোমেন্ট ম্যাগনেটিক মোমেন্টৰ ফৰ্মুলা হৈছে mu equal to √n into n+2 এতিয়া ইয়াত খদাই তুমি এটো মন কৰিবা যে আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিলে ম্যাগনেটিক হয় আৰু পেয়াৰ্ড ইলেক্ট্ৰন থাকিলে কি হয় প্যাৰাম্যাগনেটিক হয় গতিকে ম্যাগনেটিক প্ৰপাৰ্টি এটা শো কৰিবৰ কাৰণে তুমি কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তুমি হেতু ফাইন্ড আউট কৰিব লাগে মই এটা উদাহৰণ লৈছো ফাৰ্স্ট অক্টাহেড্ৰেল ফিল্ড আৰু টেট্ৰাহেড্ৰেল ফিল্ড মই দুইটা একেলগেতেই ডিসকাস কৰি দিছো কাৰণ আমাৰ বস্তুবিলাকত বৰ বিশেষ পাৰ্থক্য নাথাকে গতিকে D5 হাই স্পিন অক্টাহেড্ৰেল আৰু ইয়াত লৈছো D5 টেট্ৰাহেড্ৰেল ইয়াত যদি তোমাৰ লো স্পিন হয় তেতিয়া অৱশ্যে কনফিগাৰেশনস বেলেগ হ'ব এতিয়া ইয়াত যদি মন কৰা ইয়াত কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে 5টা গতিকে আমি √d প্লাই আমি কি দিম 5 দিম আৰু ই ভিতৰ লিখিম 5 + 2 তাৰ মানে √5 into 12 আৰু ইয়াৰ ভ্যালু আহিব √60 এতিয়া এই ভ্যালুটো সিম্পলিফাই কৰাটো তোমালোকৰ কাৰণে ইটস নট এন ইজি গতিকে আমি এই জিমান বিলাক এনেকা ভ্যালু পাম আমি এটা পাৰ্টিকুলাৰ টেকনিক্স কৰিম যে কাৰণ আমি এইবিলাক বস্তু যেতিয়া আহিব তেতিয়া তোমালোকৰ খুব সহজকে যাতে মনত থাকে হেতুৰ কাৰণে এটা কাম কৰিলো এই চাৰ্টখন চোৱা আইডিয়া ইয়াত মনকৰ যদি তোমালোকে মন কৰা ইয়াত প্ৰথম আছে স্কেন্ডিয়াম 3+ যত আছে ইলেক্ট্ৰন 0 0 থকাৰ কাৰণে আনপেয়াৰ্ড ইলেক্ট্ৰন 0 আৰু একেদৰে জিংক 2+ 3d10 হৈছে যত নেকি আনপেয়াৰ্ড ইলেক্ট্ৰন 0 যদি 0 হয় যেতিয়া ম্যাগনেটিক মোমেন্ট তাৰ মানে মিউৰ ভ্যালু ক্যালকুলেট কৰিবা হেতু তুমি কি পাবা 0 মিউৰ ভ্যালু কি পাম আমি 0 পাম কিন্তু যদি 3d1 হয় তেতিয়া মিউৰ ভ্যালু আমি ক্যালকুলেট কৰিলে 1.73 পাইছো ঠিক আছে 1.73 পাইছো এই কথাখিনি মনত ৰাখিবৰ কাৰণে আটাইতকৈ সিম্পল একেদৰে 3d10 পাবা কৰবাত কনফিগাৰেশন কৰবাত 3 পালা 4 পালা 5 পালা যতেই যি পায় ইয়াত 2 পালো ইয়াত 3 পালো ইয়াত 4 পালো 5 পালো কি আনপেয়াৰ্ড ইলেক্ট্ৰন তাৰ মানে কৰবাত এটা আছে কৰবাত দুটা কৰবাত তিনটা কৰবাত চাৰিটা কৰবাত পাঁচটা গতিকে তুমি কনসেন্ট্ৰেট কৰিবা কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন তুমি পাইছা কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন পাইছা হেতু তুমি কনসেন্ট্ৰেট কৰিবা প্ৰথম আৰু যেতিয়া কনসেন্ট্ৰেট কৰি তুমি দেখিলা যে এটা পালা কৰবাত দুটা পালা কৰবাত তিনটা কৰবাত চাৰিটা কৰবাত পাঁচটা পালা এটা পোৱাৰ লগে লগে তুমি নেক্সট যেটো টাৰ্গেট হ'ব যে তুমি সেই ধৰণেৰে তুমি ভ্যালু গিটা তোমাক লাগিব সো ভ্যালু গিটা যেহেতু তোমালোকৰ ভ্যালু বিলাক ডাইৰেক্ট লিখা থাকিব বা পৰীক্ষাত এইবিলাক কি হ'ব তোমালোকৰ ভ্যালু গিটা দিয়া থাকিব কোনটো অপচন কাৰেক্ট এতিয়া খুদিব পাৰে এতিয়া তোমালোকক একদম স্ট্ৰেইট ওয়ে যদি হয় এটো 1 সো ইয়াৰ ভ্যালু 1 ইয়াৰ ভ্যালু 2 সো ইয়াটো 2 ইয়াৰ ভ্যালু 3 সো ইয়াটো 3 ইয়াৰ ভ্যালু 4 আনপেয়াৰ্ড ইলেক্ট্ৰন 4 থাকিলে তাৰ মানে 4 ত আহিব আনপেয়াৰ্ড ইলেক্ট্ৰন 5 ত থাকিলে কি আহিব 5 তে থাকিব গতিকে এতিয়া ইয়াত যদি সেই ধৰণে তুমি মনত ৰাখা হেতু তোমাৰ হৈয়ে গল আৰু তোমালোকৰ ইয়াত দশমিকৰ পিছত কৰবাত 7 8 8 দুবাৰ লিখিবা তাৰ পিছত 9 9 আমি দুবাৰ লিখিম প্ৰথম কি লিখিম 7 এবাৰ নেক্সট 8 8 9 9 আকৌ যেতিয়া উল্টি যাম মানে 4 ৰ পৰা যেতিয়া আমি পাম 4 ৰ কাৰণে 0.9 হয় সো ইয়াটো 0.9 ইয়াত 0.8 0.8 0.8 দুবাৰ লিখিম আৰু ইয়াৰ কাৰণে 0.7 লিখিম গতিকে এটো এটা 1 এটো দুটা 2.8 এটো তিনটা 3.8 এটো চাৰিটা আনপেয়াৰ্ড ইলেক্ট্ৰন সো 4.9 এটো পাঁচটা আনপেয়াৰ্ড ইলেক্ট্ৰন সো 5.9 যদি ইয়াটো চাৰিটা আনপেয়াৰ্ড ইলেক্ট্ৰন 4.9 ইয়াত তিনিটা আনপেয়াৰ্ড ইলেক্ট্ৰন সো 3.8 ইয়াত দুটা আনপেয়াৰ্ড ইলেক্ট্ৰন সো 2.8 এটো এটা আনপেয়াৰ্ড ইলেক্ট্ৰন সো 1.8 so these are the part of the exercise যিবিলাক আহিব কোৱেশ্চনস সেইবিলাকত সেই ধৰণে তোমালোকে পাবা গতিকে এটা এক্সাৰসাইজ চোৱা যত নেকি আমি সেই ধৰণৰ কথাবিলাক খুদিব পাৰে মই এটো লেটাৰ পাৰ্টত মই দেখুৱাইছো ইয়াত থাকি গল এটা তোমাক খুদিছে যে কালাৰ বিলাক কিয় শো কৰে যেনেকৈ ম্যাগনেটিক প্ৰপাৰ্টি তেনেকৈ কি হৈছে কালাৰ বিলাক শো কৰিব এতিয়া ইয়াত চোৱা এই আনপেয়াৰ্ড ইলেক্ট্ৰন এটা আছিল এটো সেগাত যত নেকি এটো T2Z আছে এই আনপেয়াৰ্ড ইলেক্ট্ৰনটো লাইট দিলা ই জাম্প কৰি গুচি গল কলৈ গুচি গল ইজিলে এই যেটো ইলেক্ট্ৰনিক ট্ৰানজিশন এটো কয় d ট্ৰানজিশন d পৰা d লে গৈছে এটো d অৰবিটেল যেহেতু দুটা d ৰ মাজত ট্ৰানজিশন গতিকে ইয়াক কোৱা হ'ব d ট্ৰানজিশন আৰু এই d ট্ৰানজিশনৰ কাৰণে ই এটা পাৰ্টিকুলাৰ ফ্ৰিকুৱেন্সি হি এমিট কৰিব
আৰু সেই ইমিট কৰাটোৰ কাৰণে আমি কালাৰ পাম গতিকে এটা ইলেক্ট্ৰন জাম কৰিব পাৰিব দুটা কেতিয়াও নোৱাৰে গতিকে আমি দুটা থাকিলে কেতিয়াও সম্ভৱ নহয় এবাৰ এটা কোৱেশ্চন আহিছে এনেকুৱা ধৰণেৰে যে তোমাক কৈছে যে টিটেনিয়াম দিয়া আছে ওয়াটাৰ মলিকিউল দিয়া আছে 6টা টু দি পাৱাৰ 3 প্লাস তেতিয়া তোমাক কৈছে কালাৰ্ড কিন্তু সেই একেটা সময়তে যদি হেতু তুমি ৰিমুভ কৰি দিয়া ওয়াটাৰ মলিকিউলটো কি একো কালাৰলেছ হৈ গুচি যায় গতিকে কিয় হেতু ওয়াটাৰ মলিকিউল থকালৈকে কিয় কালাৰ্ড ওয়াটাৰ মলিকিউল নাথাকিলে কি কিয় ডি কালাৰাইজড হৈ গুচি যায় গতিকে এই গোটেই কথাটোৰ ইমপ্লিমেন্টেশন যেতিয়া বা এনসাৰ যেতিয়া আমি ফাইন্ড আউট কৰিলো তেতিয়া দেখিলো যে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশনস আছিল এনেকুৱা ধৰণৰ ইয়াৰ যেতিয়া পাইছিলো হেতু হৈছিল T2G1 আৰু EG আছিল 0 অৰ্থাৎ সেই পাৰ্টটো হৈ গল লাইট দি দিলো বা হিট দি দিলো কি হৈ গল ইলেক্ট্ৰনটো EG লেভেললে জাম্প কৰি দিলে আৰু এতিয়া এই কন্ডিশনটো তেতিয়ালেহে এৰাইজ হ'ব যেতিয়া আমি টিটেনিয়ামৰ লগত ওয়াটাৰ তোমাৰ মলিকিউলছ আছে 6টা কিন্তু তাৰ জায়গা যদি বেলেগ থাকে হেতু কেতিয়াও ডেফিনেটলি নহয় যদি বুলে ইয়াত Cl 6টা আছে তেতিয়া ডেফিনেটলি নহয় গতিকে টিটেনিয়ামত ধৰি লোৱা x 6 ইনটু কিমান হ'ব 0 আৰু ক্লোৰিন আছে 3টা সো -3 তাৰ মানে ইয়াৰ ওপৰত -3 থাকিব গতিকে x ৰ ভ্যালু কিমান আহিব x ৰ ভ্যালু সৰি এটো আহিব +3 হ'ব লাগিছিল 3টা ক্লোৰিন এটো হ'ব +3 তাৰ মানে ইয়াৰ ওপৰত +3 থাকিব nei হেতু ধৰণে কৰিব পাৰি আৰু যদি হেতু নকৰো তেতিয়া হলে এটো আহিব -3 আৰু ইফালে গলে 0 গতিকে আলটিমেটলি x = +3 গতিকে +3 ষ্টেটত টিটেনিয়ামৰ কিমান হ'ব 4s2 আৰু তোমালকে জানা স্কেন্ডিয়াম টিটেনিয়াম তাৰ মানে পটাছিয়াম ক্যালসিয়াম স্কেন্ডিয়াম তাৰ মানে ইয়াৰ যদি 20 ইয়াৰ হৈ যাব 21 ইয়াৰ হৈ যাব 22 যদি 22 হয় 4s2 থাকিব তাৰ পিছত কি থাকিব 3d 4s2 হোৱা মানে 20টা আৰু ইয়াৰ 3d হৈ গল 2 এতিয়া তোমাৰ ইয়াত আহি গল 3 প্লাস কাৰণ এটো 3 প্লাস গতিকে দুটা ইলেক্ট্ৰন ইয়াৰ পৰা গল ইয়াৰ পৰা এটা গতিকে 3d1 গতিকে এটো হৈ গল 3d1 কনফিগাৰেশন সো সেই 3d1 কনফিগাৰেশন টো সেই ধৰণে আমি এক্সিকিউট হ'ব এই ধৰণে ইলেক্ট্ৰন লুজ কৰিব সৰি লুজ নকৰে জাম কৰিব আৰু জাম কৰাৰ কাৰণে ইলেক্ট্ৰন ট্ৰানজিশনৰ হেতু পাম so how the complex compounds shows the color গতিকে color show কৰাৰ main reason to হৈছে যে d electron absorb energy from a visible regions and from a visible regions they will get excited absorb energy is related to a particular frequency যেটো আমি এই expression to through আমি calculate কৰিব পাৰিম and when the electron fall into the lower energy level it shows the color গতিকে it impart colors when they will excite it first then they will release the energy to get down তললৈ আহিবলে যেতিয়ালে ইয়াত খুদিছে তোমালক ভায়োলেট কালাৰ becomes colorless যেতিয়া হিট কৰা কাৰণ তেতিয়া ওয়াটাৰ মলিকিউল সাতুৰি যাব আৰু এবসেন্স অফ জাম্প ইলেক্ট্ৰন জাম্প কৰিব নোৱাৰে so water molecules removed and in absence of the ligand crystal field splitting does not takes place ইয়াত খুদিছে Cn আৰু water molecule দুটা Cn হৈছে strong water হৈছে weak গতিকে এটো হৈ গল তাৰ মানে low spin এটো হৈ গল high spin so different color in the dilute solutions why so it is due to the difference of power of the ligands ঠিক আছে so কারণ দুইটাৰে electronic configurations কেবলাক বেলেগ হ'ব গতিকে cyanide-ত 6টা ইলেক্ট্ৰন তলতে paired up no unpaired electron no paired electron no ইয়াত সব paired ইয়াত 3টা paired electron 3p ইয়াত কেটা আহিব 6টা থাকিলে অকল এটা paired তাৰ মানে ইয়াত unpaired electron বাকি কেবাটাও আছে হেতুই কথা next তোমাক দিছে what will be the correct order for the wavelengths absorbed from the atom গতিকে এটো due to the power of the ligands গতিকে এবিলাকত সেই ধৰণে reasons wise change হ'ব গতিকে ইয়াত H2O2 weak গতিকে তাৰ আটাইতকৈ কম হ'ব next তোমালোকক এই ধৰণে এটা দিছিলে ইয়াত F6 গতিকে F6 হৈছে weak so weak হলে গুটেই ইলেক্ট্ৰন বিলাক দুইটা ৰিজনতে আহিলে ইয়াত আহিছে CN6 আৰু ইয়াত এতিয়া 7 যেহেতু আছে ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তাৰ মানে 4টা এটা দুটা তিনটা 4টা তাৰ মানে কিমান হ'ব 4.8 approximately গতিকে ম্যাগনেটিক মোমেন্ট ক্যালকুলেট কৰিলা তুমি 4.9 পালা কিন্তু আমাৰ বাই ডিফল্ট আমি কৰি দিলো সো 4.8 পাই ইয়াত এতিয়া আনপেয়াৰ্ড ইলেক্ট্ৰন এটাও নাই 0 আছে গতিকে এটো কি হ'ব ডাইম্যাগনেটিক এই কোনো ধৰণৰ প্ৰপাৰ্টি শো নকৰে ইয়াত যদি এটো হয় H2O হেতু হৈ গল এটো ইয়াত এইটা আছে
ইয়াত water হৈছে weak, water হৈছে weak, ইয়াত fluorine হৈছে weak, ইয়াত এটো হল গল strong হলে কি হৈ গল paired হল এটো weak, গতিকে ইলেক্ট্ৰন গিটা ওপৰৰ তললৈ দুইটাতে থাকে। So 3d7 ইয়াত unpaired ইলেক্ট্ৰন কেটা পালা এটা দুটা তিনটা unpaired ইলেক্ট্ৰন, so 3 তাৰ মানে কিমান হ'ব 3.8 আৰু মই অলৰেডি কৈছো যে 1.7 2.8 3.8 4.9 sorry এটো মই 4.8 কলো 4.9 আৰু এটো এটা আহিব 5.9 নেই, গতিকে এই গিটা তোমালোকে মনত ৰাখিবা, এই গিটা সহজ শ্ৰেণী হয় না, গতিকে সেই ধৰণে তোমালোকে কৰি যাবা 7 8 8 9 9। গতিকে এতিয়া তোমালোকে মোক এটা কমেন্ট কৰি জনাবা যে এই যেটো লিগান মই লিগানটো কৈ দিছো এটো অলৰেডি উইক, ইয়াত এই ধৰণেৰে কৰিয়ে থৈছো, ইয়াৰ ভ্যালু কিমান আহিব, what would be the value, গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা unpaired electron, so what would be the value of magnetic moment, just comment me below, মোক কমেন্ট কৰিবা, কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোকৰ ভিডিওটোত এইখিনি বুজিব পাৰিলা তেতিয়া হলে তোমালোকে লাইক আৰু শেয়াৰ কৰিবা যাতে বাকি বহুত ষ্টুডেন্টই যাতে এটোৰ পৰা বেনিফিট হয় আৰু আমি যদি কাৰবাৰ যদি কিবা বুজা দিগদাৰ হৈছে তেতিয়া হলে মোক জনাবা আৰু নেক্সট মই এটো কোৱেশ্চন লৈছো, এটো তোমালোকক খুদিছে যে T2G6 আৰু EG তোমালোকক দি থোৱা আছে দুটা, EG2 দুটা, T2G দিছে 6টা, গতিকে তোমালোকে যদি এটো মন কৰা এটো প্যাটাৰ্ণত এই ধৰণে হ'ল 1 2 3 ইয়াত দুটা, ইয়াত 1 2 3 4 5 6 আৰু EG দুটা, গতিকে এটো হৈ গল EG2 এটো হৈ গল T2G6। এটা ম্যাগনেটিক মোমেন্ট কেটা হ'ব, ইয়াত দুটা আম্পিয়াৰ ইলেক্ট্ৰন, তাৰ মানে কিমান হ'বগৈ 2.83 মেগ, বাকিবোৰ নাই আছে, ইয়াত 1 আছে, ইয়াত 3 আছে, ইয়াত 4 আছে, গতিকে এইটা অপচন কাৰেক্ট নহয়, গতিকে হেতু অপচনেই কাৰেক্ট। গতিকে এই ধৰণে তোমালোকে বস্তুবিলাক ম্যাগনেটিক মোমেন্ট, কালাৰ আৰু ক্ৰিষ্টাল ফিল্ড মেজৰ প্ৰপাৰ্টি বিলাক চাবা। ইয়াত আহি গল এতিয়া ষ্টেবিলিটি অফ কোঅৰ্ডিনেশনস কম্পাউন্ড ইন সলিউশন। সলিউশনত কি প্ৰপাৰ্টিৰ ওপৰত বেস কৰিব হেতু তোমালোকক কোৱা গৈছে, গতিকে তথাপি মই আকৌ এবাৰ কৈ দিছো যে ষ্টেবিলিটি বিলাকৰ এটা হৈছে থাৰ্মোডাইনামিক ষ্টেবিলিটি আৰু কাইনেটিক ষ্টেবিলিটি। ইয়াত according to thermodynamic stability the reactions between the metal ion and the ligands may be considered as a Lewis acid base reaction, so I will consider it as a acid base reactions in solutions, and if the equilibrium constant is high then the complex obtained will be thermodynamically stable। ইয়াৰ কাৰণে যেটো আমি ইকুইলিব্ৰিয়াম কনস্ট্যান্ট হেতু হ'ব এনেকুৱা k ইকুয়াল টু ওপৰত থাকিব স্কয়াৰ ব্ৰেকেট m l n, প্ৰডাক্ট ওপৰত তলত থাকিব এটো স্কয়াৰ ব্ৰেকেট n আৰু l টু দি পাৱাৰ n থাকিব। এটা এই যদি k এর ভ্যালু আপ তেতিয়া হলে এটো কি হ'ব স্টেবল, k ভ্যালু আপ then it will be stable, so হেতু ইয়াৰ পইণ্ট। So stability constant k of the complex MLN is given by the reactions, etu karone ami dibo hole etue hobo greater the value of k more will be the stability of the complex, aru next is strength of complex ion also depends upon ei tinta factor depend kore, higher charge of the central metal ion, greater base strength of the ligand, or thirdly ring formation ciliation of the complex, গতিকে এইকিটা ফ্যাক্টৰত ষ্টেবিলিটি ডিপেন্ড কৰে কোঅৰ্ডিনেশনস কম্পাউণ্ডৰ। এবিলাক শৰ্ট নোটস বা এই ধৰণৰ খুদিব পাৰে। নেক্সট আহিলো আমি লিমিটেশনস। So crystal field theory considers only the metal ion d orbitals and it will not have any role to play in s and p orbitals. So therefore to explain all the properties of the complexes depends on the pi ligand orbital will be outside the scope of crystal field theory. So crystal field theory does not consider the formation of pi bonding in the complexes. Secondly, crystal field theory is unable to account satisfactorily for the relative strength of the ligand. For example, it can give any explanation why H2O appears in a spectrochemical series as a stronger ligand than the OH. So we can't predict it out. And lastly, according to the crystal field theory, the bond between the metal and the ligand is the purely ionic. It gives no account of the partly covalent nature of the metal ligand bond.
সো এইকেইটা আছে আমাৰ বেসিক ড্ৰবেক গতিকে ক্লাছটোত তোমালোকে কেনেকুৱা পালা মোক কমেন্ট কৰি জনাবা বুজি যদি কিবা নাই পোৱা তেতিয়া হলে তোমালোকে সেই অনুযায়ী মোক জনাবা আৰু যেটো কোৱেশ্চনছ তোমালোকক কোৱা হল সেই কোৱেশ্চনছটো মোক কমেন্ট কৰিবা গতিকে যদি আৰু কিবা থাকিল তেতিয়া হলে সেই অনুযায়ী মোক জনাবা আৰু আমি নেক্সট এটো কমপ্লিট আমি কৰিছোই গতিকে যদি কিবা দিগদাৰ আছে মোক কমেন্টত জনাবা যদি বুজি পালা তেতিয়া হলে তোমালোকে আৰু কাবাক হেল্প কৰিবলৈ চোৱা যিখিনি প্ৰয়োজন আছে গতিকে চেনেলটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা যাতে এই ধৰণৰ ভিডিও মই আপলোড কৰিবলৈ